সিটিজেনশিপ এমেন্ডমেন্ট এক্টখন মানা নে নামানা? নামানো। বহুত বেছি মিসকনচেপশ্যন আছে। মানে মোৰ কটনত এতিয়া বিটিআৰৰ ল'ৰা ছোৱালীকেইটা পঢ়ে, সেই তাহাঁতৰ ঘৰখনৰ বাবে যদি কা বেয়া, মোৰ কাৰণে কেনেকে ভাল? এই কথাটো আজিলৈকে ভাৰতৰ এজন মানুহেও বাংলাদেশক নুবুজালে যে তহঁতৰ মানুহ আমাৰ তাত আছে। আজিৰ তাৰিখত যোনখিনি কথা গম পাইছো, এটাও অসমৰ পৰা এপ্লিকেশ্যন যোৱা নাই। ছাপোজ নকৰিলে কোনো বাংলাদেশী নাই, তাৰ পিছত যে আমি 2019ৰ পৰা যোনখিনি নাটক কৰিলো, নাটক বুলিয়ে ক'লো, সেইখিনি কি হ'ব? সেই দায়িত্ব কোনে ল'ব? তাৰ পিছত এতিয়া প্ৰশ্ন কৰিব এই 5জন শ্বহীদ কাৰ কাৰণে? এতিয়া ফেচবুকত বহুতে লিখি আছে এতিয়া যে মানুহ কম হৈছে আন্দোলনত। এতিয়া যিকেইটা মানুহে লিখি আছে যে এই ইমান শান্ত আন্দোলন কিয় হৈছে, মোৰ এটাই মানে সাধাৰণ প্ৰশ্ন, তুমি ফেচবুকত লিখিছা, তুমি তোমাৰ ল'ৰাটোক লৈ কালি আহা, আমিও যাম, একেলগে আন্দোলন কৰোঁ। তুমি এটা কথা কৈছিলা যে তোমাৰ মোৰ চাকৰি খাব পাৰে। তোমাৰ মোৰ চাকৰিৰ এচিয়ৰিটি কোনোবাই চৰকাৰে ছাপোজ আমাক দিয়ে, সেইটো বস্তু শুদ্ধ হয় নে? তুমি ভাবা ত্ৰিদীপ ভাগৱতীয়ে নিজে যোগ্যতা হ'ব লাগিব বা নিজৰ এটা কিবা ক্ষমতা থাকিব লাগিব যে মই সেই চাকৰিটো ল'ম? আৰু বিজেপি যাবা নেকি? বিজেপি নাযাওঁ। মই ৰাজনীতি কৰিম বুলি ভাবিছা নেকি? মই ৰাজনীতি কৰিম বুলি ভাবিছো। তুমি কটনৰ কিবা এটা হলে তুমি অসমৰ লিডাৰ, সেই চিন্তাটোৰ পৰা আমি ওলাব পৰাই নাই। তোমালোকৰ কাৰণে হৈছে, তোমালোকে মানুহখিনিৰ কাৰণে হৈছে। নমস্কাৰ, পডকাষ্টৰ এটা নতুন খণ্ডলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজিৰ সময়ত অসমত বিশেষভাৱে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট CAA বা কা খুব গুৰুত্ব লাভ কৰিছে। বিভিন্নজনে বিভিন্ন মত ইয়াৰ ওপৰত নিজৰ আগবঢ়াইছে। কিন্তু প্ৰকৃত সত্যটো কি? এই CAA বুলি যে আমি যে কৈ আছোঁ, যাক লৈ 2019 চনত এটা তীব্ৰ আন্দোলন হৈছিল, অসম তথা গুৱাহাটীত আমি ভয়ানক পৰিস্থিতি দেখিছিলোঁ। তাৰপিছত এতিয়া যেতিয়া ফৰ্মেলি CAAক লাগু কৰা হ'ল বা ৰুলছ অনা হ'ল বা এটা পৰ্টেল খোলা হ'ল য'ত বাহিৰাগত নাগৰিকে ভাৰতীয় নাগৰিকত্ব পাবলৈ এপ্লাই কৰিব পাৰে, সেনেকুৱা এটা সময়ত অসমৰ বাবে কিয় CAA অলপ পৃথক, সেই কথা আজি আমি এই পডকাষ্টত বুজিবলৈ চেষ্টা কৰিম। আজি আমাৰ মাজত আছে ত্ৰিদীপ ভাগৱতী, কটন ছাত্ৰ একতা সভাৰ সভাপতি আছিল। ত্ৰিদীপ আৰু মই ইণ্টাৰেষ্টিংলি 2014ত প্ৰথমবাৰ একেলগে টেলিভিশ্যনত ওলাইছিলোঁ এটা এনেকুৱা ৰাজনৈতিক বিশ্লেষণ বা আলোচনাৰ মাজতে। তাৰ পিছৰ পৰাই ত্ৰিদীপে এটা খুব ধুনীয়া লাইন ধৰি লৈ গ'ল, আমি এনেকুৱা কৰি আছোঁ। ত্ৰিদীপৰ লাইনটোত ৰাজনৈতিক লগত, সি ৰাজনীতিৰ লগত খুব তীব্ৰভাৱে জড়িত, সি খুব ধুনীয়াকৈ চিন্তা চৰ্চা কৰি থাকে, অধ্যয়ন কৰে, আৰু তাৰ পৰাই আমি জানিব আজি চেষ্টা কৰিম অসমৰ ইতিহাসৰ লগতে নাগৰিকত্বক লৈ আমাৰ ইয়াতে কিয় ইমান সমালোচনা বা আলোচনা হয়, কিয় ইয়াতে আমি নাগৰিকত্বক লৈ বা বাহিৰাগত যি আমি ইলিগেল বাংলাদেশী বুলি কওঁ, তেওঁলোকৰ পৰা কেনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব পাৰোঁ। 1996ৰ এটা অসমৰ ইলেকশ্যনৰ যমুনা ঘাটৰ পৰা এজন পাকিস্তানী মানুহ কেনেকৈ নিৰ্বাচন খেলিছিল, পাকিস্তানী হিচাপে 2008 চনত চিনাক্ত কৰা গৈছে যে তেওঁ একচুৱেলি পাকিস্তানী আছিল। এনেকুৱা চব কথা আলোচনা কৰি প্ৰকৃত সত্য কাৰ ওপৰত আজি এই ভিডিঅ'ত আমি আলোচনা কৰিম। কমেণ্ট ছেকশ্যনত জনাব কা আপুনি মানে নে নাই। যদি নামানে চেষ্টা কৰিব বুজাব কিয়, যদি মানে চেষ্টা কৰিব বুজাব কিয়। এই কিয় আলোচনা কৰিবলৈ আজি এই ধুনীয়া পডকাষ্টটো আপোনালোকলৈ আগবঢ়ালোঁ। এই পডকাষ্টটো শেষলৈ চাব। ৱেলকাম টু দ্য পডকাষ্ট। কি খবৰ? খবৰ ভাল, আৰু পডকাষ্ট চাই আছোঁ, আৰু আজি আমি কথা পাতিবলৈ পাই ভাল পাম। মোৰ আজি মনত পৰিছে 2014 চিলড্ৰেনছ ডে। মানে ক'বলৈ গ'লে একেলগে আমাৰ টিভিৰ জাৰ্ণিটো আৰম্ভ হৈছে। তুমি সেইবাৰ ভাবিছিলানে এইবিলাক পলিটিকেল কথা পাতিব লাগিব বুলি? নাই ভবা। মই মানে তুমি যিমান বয়স, মোৰ চাগে মই এটা ক্লাছ ওপৰত আছিলোঁ নেকি এইবাৰ। আৰু আমাক হঠাৎ মাতিছিল। মইতো ভাবিছিলোঁ নেহৰুৰ কথা সুধিব চাগে। মই পঢ়ি গৈছিলোঁ কিয় চিলড্ৰেনছ ডে পালন কৰা হয়, তাৰ পাছত তাত কথা পাতিব লাগিল সেইবিলাক, আৰু তাৰ পাছৰ পৰা মাজে মাজেতো পাতি আছোঁ। খালি ভবা নাছিলোঁ, কাৰণ স্কুলৰ পৰা ঘৰ গৈ চিধা ষ্টুডিঅ'ত গৈছিলোঁ নেহৰুৰ কথা ক'ব লগা হ'ল পলিটিক্সৰ কথা। কিন্তু নাই, সেইটো আমাৰ এটা টাৰ্ণিং পইণ্ট বুলি ক'ব লাগিব ন, এটা সাহস দিলে। আৰু অসমৰ মিডিয়াটো তাৰ পাছৰ পৰাই চাগে এই নতুন ল'ৰা ছোৱালীখিনিয়ে নতুন কথা কোৱা ট্ৰেণ্ডটো আৰম্ভ হৈছে। আজি আমি অলপ বিতৰ্কিত টপিক এটাৰ ওপৰত, বিষয় এটাৰ ওপৰত আলোচনা কৰিম। আৰু মানে কি হয়, সাধাৰণতে পডকাষ্টত আমি ইণ্টাৰভিউ ফৰ্মেটে হৈ যায়, আমি ব্যক্তিগত কথা জানিব চেষ্টা কৰোঁ। কিন্তু আজিৰ সময়ত মানে অসমত এই কাক লৈ বা চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট লৈ যোনখিনি হয়তো মিসকনচেপশ্যন বহুতৰ মাজত আছে, হিষ্টৰিকেলিও যদি চাওঁ অলপ বেলেগ ধৰণে বুজিব পাৰি। চ' এইখিনি কথা তুমিও ইমান দিনে কৈ আহিছিলা, বা 2019তো যদি চাওঁ সেই কটনৰ সময়তো তুমিও সেই আন্দোলনৰ এটা সদস্য আছিলা বা তুমি আগ ধৰিছিলা।
চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্টখন মানা নে নামানা যদি নামানো আৰু মানে বহুত বেছি মিছকনচেপশ্যন আছে মানুহৰ মাজত মানে গোটেই এক্টখন লৈ মোৰ এনেকুৱা লাগে যে এক্টখন আমি এটা বৰ আৱেগত আমি কামবোৰ কৰিলোঁ কিন্তু আমি বৰ ভালকৈ যুক্তিবোৰ আমাৰ এতিয়াও ক্লিয়াৰ নহয় কিন্তু মই ভাবোঁ সেই কথাবোৰ লাহে লাহে আমাৰ জেনেৰেশ্যনটোৱে বুজিছে মানে মই এটা কথাই কৈ আছোঁ এইকেইদিন যে তুমি বিজেপিক ভোট দিব পাৰা কংগ্ৰেছক ভোট দিব পাৰা AUDF-ক ভোট দিব পাৰা যাক ইচ্ছা ভোট দিয়া কাখন কিন্তু আমাৰ বাবে বেয়া সেই কথাটো ক'বলৈ সাহস কৰা সেই কথাটো আমি ক'ব লাগে কাখনে যে জাতিটোৰ ক্ষতি কৰিব তাত কোনো আমি মানে তাত পিছুৱাই আহিব নালাগে আমি যদি যুক্তিকেইটা জানো আৰু ইমান টান কথাটো একো নাই আমাৰ নিচিনা মানুহ কেইজন মানে একখন বনাইছে আৰু আমি ইমানখিনিও জানো যে এনেকুৱা এক্ট আগতেও হৈছে IMDT হৈছে এতিয়া কা হৈছে এই এক্টবোৰ এইকাৰণে হয় যাতে ভোট বেংক কনচলিডেট হয় গতিকে মানুহে বিৰোধিতা কৰিব লাগে এতিয়া এই বিৰোধিতা কৰোঁতে আমি দেখিছিলোঁ 2019-ত আমি যেতিয়া কটনত পঢ়ি আছিলোঁ সেই সময়ত ক্লাছ বৰ্জন কৰি ষ্টুডেণ্টছে স্বতঃস্ফূৰ্তভাৱে নিজে ওলাই গৈছিল কোনো লিডাৰে কোৱা নাছিল হঠাৎ লিডাৰে কোৱাৰ পিছত ইছ্যুটো পলিটিকেল হৈ গ'ল আজি তুমি যেনেকৈ ক'লা এতিয়া যে কাখনক আমি সমালোচনা কৰা মানে বিজেপি গভৰ্ণমেণ্টক নহয় কাৰণ ইলেকশ্যনৰ টাইমত আমি দেখিছিলোঁ ভোটৰ সেই খেলি মেলিটো নহ'ল মানে যি ধৰণে বিৰোধিতা কৰিছিল ভোটটো একেবাৰে বেলেগ হ'ল মানে বিপৰীতে হ'ল কিন্তু কাখনক লৈ পেলাই বহুত ৰাজনৈতিক দল সৃষ্টি হ'ল আৰু সেই দলৰ পৰা খুব স্পষ্টকৈ কোৱা নাই যে কাখন কি কাৰণ আজি তামিলনাডুত কৈ আছে বিৰোধী পাৰ্টীয়ে বা দিল্লীত কৈ আছে যে আমি কা ইয়াতে ইমপ্লিমেণ্ট হ'ব নিদিওঁ কিন্তু এখন ইউনিয়ন লিষ্টত থকা এখন এক্ট কোনো ষ্টেটৰ একো ৰোল নাথাকেই তাতে তেনেকুৱা এটা সময়ত মই যদি তোমাক বুজাব কওঁ যোনখিনি তুমি বুজি পাইছা এই চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্টখন অসমৰ কাৰণে বেয়া কিয় মই একদম মানে সহজ ভাষাত মই এটা কথাই বুজি পাওঁ যে আমাৰ এখন আছাম একৰ্ড হৈছিল এতিয়া আছাম একৰ্ডৰ কথা পাতিব লাগিলে আছাম একৰ্ডখন হ'ল কিয় আছাম একৰ্ড এইকাৰণে হ'ল কাৰণ মানুহে ক'লে অসমত অবৈধ বিদেশী আছে অবৈধ বিদেশী আছে বুলিতো আমি আন্দোলন কৰিলোঁ তাৰপাছত আমি 1971-ৰ 25 মাৰ্চটো সীমা বুলি ভাবি ল'লোঁ মানে এইখিনিতে আমি এটা কথা মানে সদায় পাহৰি যাওঁ যে এই যে 1971 চনৰ 25 মাৰ্চ সেইটো কেৱল অসমৰ বাবে কিন্তু মানে বাকী ভাৰতৰ বাবে 1948 আমাৰ বাবে 1971-ৰ 25 মাৰ্চ 48-ৰ পৰা 71-ৰ মাজৰ বিদেশীখিনি তামিলনাডু মহাৰাষ্ট্ৰ গুজৰাটে নাই লোৱা আমি ল'লোঁ মানে আমি ক'লোঁ যে আমাৰ হৃদয় বেছি আমাৰ বহল হৃদয় আমি বহুত মানুহ ৰাখিব পাৰোঁ ৰাখি দিলোঁ অতিথি পৰায়ণ আমি ৰাখিলোঁ এতিয়া কাই কৰিব খুজিছিল কাই 2014-ৰ 31 ডিচেম্বৰলৈকে আমাক মানুহ ৰাখিব দিছে মানে ভাৰত কিন্তু গোটেই সৰ্বভাৰতৰ মানে গুজৰাটতো কা লাগিব অসমতো চবতে ইমপ্লিমেণ্ট হ'ব এতিয়া আমি 71লৈকে ৰাখিলোঁ 71ৰে ৰখাৰ পাছত আমাৰ অসমীয়া মানুহৰ সংখ্যা মানে মানুহে যে কয় বিদেশী নাই বিদেশী নাই আমি বিতৰণ কৰিব পৰা নাই সেইটো বেলেগ কথা তুমি 1991-ৰ চেঞ্চাছটো চোৱা অসমীয়া মানুহৰ সংখ্যা আছিল 58% এতিয়া কমি আহি 2011-ত 48% হৈছে এইবাৰ 21-ত চেঞ্চাছটো নহ'ল এইবাৰ চেঞ্চাছ হ'লে চাগে আমি 40ৰ তলত বা 40ৰ ওচৰে পাজৰে থাকিলোহেঁতেন মানে সংকটটো আমাৰ আছেতো আমি নিজৰ ল'ৰাকেইটাক চাকৰি দিব পৰা নাই তাৰ পাছত আমি কৈছোঁ যে নাই আমি বিদেশীকো মাতি আনিম সিহঁতকো চাকৰি দিম সেইটোৱে সমস্যাটো 1971লৈকে আমি মানি লৈছিলোঁ এতিয়া আমাক কৈছে 2014লৈকে মানা সেইটোতে আপত্তি আৰু তাৰ পাছত নতুন নতুন ডাইমেনশ্যন এড হৈ গৈ থাকিল যেতিয়া তোমাৰ মনত আছে সেই সময়ত যেতিয়া কেপ আছিল তেতিয়া লবিং হৈছিল মানে গোটেই নৰ্থ ইষ্টৰ ষ্টেটবিলাকে একেলগে গৈছিল কনৰাড চাংমাই বৰ ভাল ভূমিকা এটা লৈছিল মণিপুৰৰ চিফ মিনিষ্টাৰ নেফিঅ'ৰিঅ চাগে তেওঁ বৰ ভাল ভূমিকা ল'লে তাৰ পাছত গোটেই মণিপুৰৰ এন বীৰেন সিং নকওঁ এইটো বাদ দিয়া মণিপুৰৰ CM বৰ ভাল ভূমিকা এটা ল'লে তাৰ পাছত গোটেই ইছ্যুটোত আৰু বেলেগ বেলেগ ডাইমেনশ্যন আহিল মণিপুৰে ক'লে যে আমি কা নামানো মণিপুৰ মেঘালয় মিজোৰাম অৰুণাচল মানে যেতিয়া নৰ্থ ইষ্টৰ গোটেইখিনি ষ্টেটে একেলগে প্ৰটেষ্ট কৰি থাকিলে তাৰপাছত তেওঁলোকে ক'লে ILP থকা জেগাত আমি কা নিদিওঁ ILP এতিয়া ক'ত আছে মিজোৰামত আছে নাগালেণ্ডত আছে অৰুণাচলত আছে মণিপুৰত নাছিল মণিপুৰে প্ৰটেষ্ট কৰাৰ কাৰণে তেওঁলোকে ৰাতিৰ ভিতৰত দিলে তো ILP থকা ষ্টেটখিনি এতিয়া বাদ দিয়া তো বাকী থাকিল মেঘালয় ত্ৰিপুৰা অসম মেঘালয় তাৰপাছত তেওঁলোকে ক'লে যে আমি 6 শিডিউলত কা বলবৎ নকৰোঁ মেঘালয়ৰ 98% গুচি গ'ল ত্ৰিপুৰাৰ 70% গ'ল অসমৰ তোমাৰ 35খনৰ BTR গুচি গ'ল পাৰ্বত্য অঞ্চল গুচি গ'ল বাকী থাকিল মানে মোটামুটি অকল ব্ৰহ্মপুত্ৰ উপত্যকাখন বাকী থাকিল বৰাক বাকী থাকিল এতিয়া আমাৰ মানুহে এই যুক্তিটো কোনেও মানে সেই সময়খিনিত খুব কম দিয়া হ'ল যে ILP থকা ৰাজ্যত কা বেয়া ঠিক আছে তাত খিলঞ্জীয়া মানুহ থাকে তাত আমি কা বলবৎ নকৰোঁ ব্ৰহ্মপুত্ৰ উপত্যকাটো আমি খিলঞ্জীয়া মানুহ নাই নেকি
মানে মোৰ এনেকুৱা লাগে দিল্লীয়ে এই কথাবোৰ, এই যিটো কথা আমি কৈ থাকিলোঁ, দিল্লী ওচৰত আহিল নৰেন্দ্ৰ মোদী অহাৰ পাছত, সেইটো আমি স্বীকাৰ কৰি ল'ব লাগিব। এতিয়া চেণ্টাৰ আৰু অসমৰ মাজত সিমান দূৰত্ব নাই, কিন্তু এই আইন বনোৱা মানুহখিনিয়ে ভোট বেংকৰ ৰাজনীতিত এই কথাটো পাহৰি গ'ল যে অসমত অকল পাহাৰত জনজাতি বা খিলঞ্জীয়া মানুহ নাথাকে, অসমত ভৈয়ামতো থাকে। মানে খিলঞ্জীয়া মানুহৰ কাৰণে বেয়া কাৰণে তেওঁলোকে ILP থকা ষ্টেটত নিদিলে, 6 শিডিউল এৰিয়াত নিদিলে। ব্ৰহ্মপুত্ৰ উপত্যকাটো যে খিলঞ্জীয়া মানুহ থাকে আৰু বেছিকে থাকে, সেই বস্তুটো তেওঁলোকে বুজি নাপালে, যাৰ বাবে তেওঁলোকে এই গোটেই এৰিয়াটোত যাতে বিজেপিৰ এটা সদায়ৰ কাৰণে ভোট বেংক থাকে, যিটো কাম কংগ্ৰেছে অবৈধ মুছলমানখিনিক লৈ কৰিছিল, সেই কামটো কৰাৰ কাৰণে কাখন জাপি দিছে। গতিকে আমাৰ আপত্তিটো এতিয়া একেবাৰে স্পষ্ট, দুটাই কথা। মই মানে ইমান বেছি নৰেন্দ্ৰ মোদীক বেয়া পাওঁ, হিমন্ত বিশ্ব বেয়া, বিজেপি বেয়া, এইবোৰ যুক্তিলৈ যোৱাৰ সলনি আমি দুটা কথাই ক'ব লাগে। 71লৈকে আমি বিদেশী লৈছিলোঁ, ভাৰতে 48লৈকে লৈছিল। তুমি বাকী য'ত বিদেশী থোৱা অসমত নথবা। আৰু কাখন যদি BTRৰ কাৰণে বেয়া, মানে মোৰ কটনত এতিয়া BTRৰ ল'ৰা ছোৱালীকেইটা পঢ়ে, সেই তাহাঁতৰ ঘৰখনৰ বাবে যদি কা বেয়া, মোৰ কাৰণে কেনেকৈ ভাল। আৰু ইয়াত তোমাৰ আৰু এটা কথা ভাবিছোঁ, এতিয়া ওদালগুৰিৰ ল'ৰাটোৱেতো গুৱাহাটীলৈ আহি কটনত পঢ়িব আহিছে, ওদালগুৰিৰ বহু ল'ৰাই কটনত চাকৰি কৰি আছে বা অসমত গুৱাহাটীত চাকৰি কৰি আছে। ওদালগুৰিৰ মানুহ এটাক তুমি কাখন নিদিলা, গুৱাহাটীৰ মানুহ এটাক তুমি দিলা, সি গৈ ওদালগুৰিত কাম নকৰিব নেকি কাৰ্ড চিটিজেনশ্বিপ পোৱাৰ পাছত? মানে আমি বেৰটো দিব নোৱাৰোঁ, আমি কাটাটাৰ লগাই দিম নেকি? এতিয়া নলবাৰী আৰু বাক্সা একেলগে আছে, বাক্সাত কাখন ইমপ্লিমেণ্ট নহয়, নলবাৰীত হ'ব, এতিয়া কাটাটাৰ দিলেহে হ'ব মাজত। এই ইমানেইটো চিম্পুল কথাটো, সেই কথাটো কিয় বুজা নাই, সেইটোৱে বৰ আচৰিত কথা। মানে এটা বস্তু বহুতে এই কথাটো লোৱা নাই যে কাখনৰ ইমপ্লিকেশ্যন গোটেই ভাৰত, অসম আৰু নৰ্থ ইষ্টত বেলেগ বেলেগখিনি কথা ক'লো, কিন্তু কা নামানো বুলি শ্লোগানটো ইমান মানে জেনেৰেলাইজড হৈ গ'ল যে এতিয়া কা নামানো মানে কা নামানো, কিন্তু কিয় নামানো আমি নাজানো। একদম ইণ্টাৰেষ্টিং কথাটো কি, যিকেইখন পেটিশ্যন পৰিছে সুপ্ৰিম কোৰ্টত, বেছিভাগ ভাৰতৰ পেটিশ্যনৰ অৰ্থটো মানে ক'ব খোজা কথাটো এইটো, তুমি মুছলমান মানুহখিনিক তাত সোমাই দিয়া। মানে কাই যিকেইটা ৰিলিজনৰ কথা কৈছে তাত মুছলমান নাই, বাকী ৰাইজৰ আপত্তি সেইটোক লৈ তেওঁলোকে কৈছে মুছলমানটো সোমাই দিয়া, তাৰ পাছত কাই ইমপ্লিমেণ্ট কৰা আপত্তি নাই। অসম আৰু নৰ্থ ইষ্টৰ কেছটো বেলেগ, সেইটোৱে আমাৰ পাৰ্থক্য। আমাৰ মানে বাংলাদেশীৰ সমস্যা আজিৰ নহয়, আগৰ পৰা। মানে 2014 নে 15 মোদীয়েও চিঞৰি থৈ গৈছিল যে আমি ইয়াৰ পৰা বেগ বান্ধি পঠাই দিম। সেই সমস্যাটো আমাৰ মানে চিৰজীৱী, আৰু সেইটো আৰু বাকী মানুহৰ সমস্যাটো বেলেগ। এতিয়া কালি যদি এনেকুৱা হয়, চাপ'জ হাইপথেটিকেলি কালি মুছলমান এড কৰি দিলে, কংগ্ৰেছেতো ছাপৰ্ট কৰিব লাগিব, তেতিয়া অসমত কি হ'ব? না কংগ্ৰেছৰ কথাটো কি, কংগ্ৰেছেতো আগৰবাৰ যেতিয়া এজিটেশ্যন হৈছিল, আন্দোলন হ'ল, বৰাকত সুস্মিতা দেৱৰ তোমাৰ ষ্টেটমেণ্ট কেইটা নাছিল, 4টা আছিল, 4টা বৰাকত তেওঁলোকৰ গেৰাণ্টি কমি গৈছে। মানে এই গোটেই দলকেইটাৰ, ৰাষ্ট্ৰীয় গোটেইকেইটা দলৰ এওঁলোকৰ মানে মূল কথাটো ভোট বেংক। মানে অসমত এই তুমি বিজেপিৰ এতিয়া কথাবিলাক পাতি থাকিলে এনেকুৱা লাগে যে বিজেপিয়ে আছে 47ৰ পৰা, নাছিল নহয়, কংগ্ৰেছোতো আছিল। গোটেই আন্দোলনটো অসম আন্দোলন হৈছে কংগ্ৰেছৰ দিনত, IMDT আছিল কংগ্ৰেছৰ দিনত। গতিকে এই গোটেই দলবিলাকে অসমৰ আচলতে তেওঁলোকে কথাবোৰ নুবুজে, তেওঁলোকে সেই আন্দোলনটোক মান্যতা দিলে কাৰণ সেই সময়ত বহু মানুহ শ্বহীদ হৈ গ'ল, কিন্তু এই ইছ্যুটোক তেওঁলোকে সমাধান কৰিব নোখোজে। মানে মোৰ এনেকুৱাও লাগে কেতিয়াবা, তুমি ষ্টেট গভৰ্ণমেণ্ট এখনেতো বাংলাদেশী ডিপৰ্ট কৰিব নোৱাৰে, এইটো কেন্দ্ৰীয় চৰকাৰে কৰিব লাগিব। আৰু দুখ লগা কথাটো কি, এই কথাবোৰ এতিয়া আমাৰ জেনেৰেশ্যনতে, কাৰণ আমি গোটেই কথাবোৰ ভাবি চাব পৰা হৈছোঁতো, আমাৰ সন্মুখত গোটেই কথাবোৰ আছে। ধৰা 80ত আন্দোলন হ'ল, 90ত আলফা কৰি মানুহ মৰিল, চিক্ৰেট কিলিংছ হ'ল, এইবিলাক আমি এতিয়া পঢ়িলে তুমি বা মই বুজি পাওঁ। মানে আটাইতকৈ দুখ লগা কথাটো কি, এওঁলোকৰ এজনেও ইমান প্ৰাইম মিনিষ্টাৰ হ'ল, ৰাজীৱ গান্ধী, মনমোহন সিং, মোদী, কোনেও বাংলাদেশক আজিলৈকে নক'লে যে অসমত বিদেশী আছে। মানে মোক তুমি গুগলটো খুলি চোৱা, বাংলাদেশৰ কোনোবা এজন মিনিষ্টাৰে মানি লৈছে নেকি আমাৰ মানুহ গৈ অসমত আছে বুলি? কোনো মনা নাই। মানে আমি ইমান বছৰ আন্দোলন কৰিলোঁ, এই 80ৰ পৰা, মোৰ মা দেউতা, তোমাৰ মা দেউতা আন্দোলন কৰিয়েতো আছে। তেওঁলোকেতো আন্দোলন কৰাৰ পাছত এতিয়া নিজৰ কাম কৰিছে, আমি আকৌ ৰাজপথত গৈ 19ত আন্দোলন কৰিছোঁ। আমাৰ কথাখিনি, আমাৰ মানে এই যিটো কনচাৰ্ণ যে অসমত বিদেশী আছে, এই কথাটো আজিলৈকে ভাৰতৰ এজন মানুহেও বাংলাদেশক নুবুজালে যে তহঁতৰ মানুহ আমাৰ তাত আছে। মানে ডিপৰ্ট কৰা যিটো কথা, কালি যদি অসমত তুমি বিদেশী, যে মই বিদেশী আৰু 10জন বিদেশী, আমাক তুমি কৰিবা কি, সেই মেকানিজমটো আমাৰ নাই। মানে আমি এই সমস্যাটোৰ পিছফালে যুঁজি আছোঁ, নেতা হৈছে, ডাঙৰ মানুহ হৈছে, কিন্তু বাংলাদেশে আজিলৈকে মনা নাই যে বিদেশী আছে, মানে সেই চুক্তিখন নাই, কোনো মানে কংক্ৰিট ডেটাও নাই বা কোনো একচেপ্টেঞ্চো কৰা নাই, কোনো অফিচিয়েলি কোৱাও নাই চাগে এতিয়ালৈকে। এটা শব্দ বাংলাদেশৰ মানুহবোৰ যে আহি থাকে, হাই কমিশ্যনাৰ, এতিয়াতো গুৱাহাটীত হৈছে, তেওঁলোকে আহে,
এবাৰো কোৱা নাই মোদী গৈছে, তাৰ আগত মনমোহন সিং গৈছে, ৰাজীৱ গান্ধী গৈছে, কোনেও কোৱা নাই ইমান তেওঁলোকে চুক্তি কৰে। কেতিয়াবা আমি শুনিছোঁ নেকি যে বাংলাদেশৰ মানুহ এজনে কৈছে যে আমাৰ মানুহ গৈ অসমত আছে বুলি? নাই কোৱা। মানে সেই লেভেললৈ কথাটো কেতিয়াও যোৱা নাই। এতিয়া এই গোটেইখিনি কথা আজি এতিয়া ছাপ'জ কাখন অহাৰ পিছত গোটেইখিনি মই আন্দোলন, আৱেগ, ইম'শ্যন আমি যদি চাইড কৰি খুব টেকনিকেলি চাওঁ, কাখন অহাৰ লগে লগে সেইদিনাখন ৰাতি ৰুলছ ওলোৱাৰ পিছত ৱেব পৰ্টেল এটা খুলিল যে এপ্লাই কৰিব, তাতে নিজৰ প্ৰচিডিঅ'ৰ মতে লাগিব। আজিৰ তাৰিখত যোনখিনি কথা গম পাইছোঁ, এটাও অসমৰ পৰা এপ্লিকেশ্যন যোৱা নাই। মানে অসমৰ পৰা এজনো বাংলাদেশী বিদেশী, এলিজেড বাংলাদেশী বিদেশী এপ্লাই কৰা নাই। যদি এপ্লাই নকৰেতো খুব ভাল। যদি এনেকৈ এপ্লাইয়ে নাই কৰা, ছাপ'জ নকৰিলে, কোনো বাংলাদেশী নাই, তাৰপিছত যে আমি 2019 পৰা যোনখিনি নাটক কৰিলোঁ, নাটক বুলিয়ে ক'লোঁ, সেইখিনি কি হ'ব? সেই দায়িত্ব কোনে ল'ব তেতিয়া? সেইটো আটাইতকৈ মানে ইণ্টাৰেষ্টিং কথাটো। এতিয়া আমাৰ চিফ মিনিষ্টাৰে কি কৈ আছে? চিফ মিনিষ্টাৰে এদিন ক'লে যে বৰাকৰ 2 লাখ মানুহে এপ্লাই কৰিব। তুমি JPCৰ ৰিপৰ্ট এখন খুব ভাইৰেল হৈ আছে। JPC আহিছিল আন্দোলনৰ সময়ত। JPCয়ে ৰিপৰ্টত কৈছে যে 30 নে 40 হাজাৰ মানুহে এপ্লাই কৰিব। এই ফিগাৰবোৰ ক'ৰ পৰা আহি আছে সেইটো আটাইতকৈ ডাঙৰ কথা। মানে আমাৰ গোটেই গণ্ডগোলটো ফিগাৰ কেইটাক লৈ। আন্দোলনৰ সময়ত 1.5 কোটি চলিছিল, 1.5 কোটি, 1 কোটি, 10 লাখ, 20 লাখ চলিছিল এইবিলাক ফিগাৰ। মানে আমি ফিগাৰক কিয় ভাল পাওঁ মই বুজি নাপাওঁ। মানে আমাৰ ফিগাৰ কৰিলে আমাৰ কিবা এনেকুৱা এই সঁচা কথা কৈছে, বহুত জানে, ডেটা জানে, সেই তেনেকুৱা কাৰোবাৰ এটাতো। আন্দোলনকাৰীয়ে কেতিয়াবা কিমান মানুহ আহিব সেই কথা ক'ব পাৰে নেকি? কোনে পাৰে? চৰকাৰে পাৰে। ইমান বছৰ চৰকাৰে কৈ আছে। তুমি পাৰ্লিয়ামেণ্টৰ প্ৰচিডিং চালে 85ৰ পাছৰ পৰা হিতেশ্বৰ শইকীয়াই এবাৰ অসম বিধানসভাত কৈছে এটা তথ্য, তেনেকৈ তথ্য দি থাকে। সমস্যাটো 10 লাখ, 1 কোটি, 100 জন, 10 জনত নহয়তো। সমস্যাটো 1971ৰ পিছত এটাও নাহিলেও, মানে এজন মানুহো যদি আহে, চাকৰিটো তোমাৰ মোৰহে নিব। হিমন্ত বিশ্ব শৰ্মাৰটো এতিয়া আৰু নতুনকৈ চাকৰি কৰাৰ সময় নাই। অখিল গগৈৰটো নাই, লৰিণ গগৈৰটো নাই, কাৰো নাই। তেওঁলোকেতো আৰু এতিয়া APSC জব নিদিয়ে বা 3rd গ্ৰেড 4th গ্ৰেড নিদিয়ে। দিব কোনে? আমাৰ বয়সৰ ল'ৰা ছোৱালীকেইটাই দিব। চাকৰিটো নিব কাৰ? আমাৰ নিব। সেইটোৱে সমস্যা। মানে এইবোৰত আমি ইমান বেছি ব্যস্ত হৈ থাকিলোঁ। আৰু মই এইটোও নকওঁ যে আন্দোলনৰ সময়ত কোৱা হৈছিল 1 কোটি, বহু মানুহে কৈছিল। এই যে নেট বন্ধ হোৱাৰ আগত এটা মেছেজ চাৰ্কুলেট হৈছে, সেইবিলাক বহু মানুহে কৈছে ট্ৰাকে মানুহ আহিব। আৰু সেইবোৰে বহু ক্ষেত্ৰত চৰকাৰৰ নেৰেটিভটোক সমৰ্থন কৰিলে। আজি মোৰ এনেকুৱা লাগে, আমি যদি তেতিয়াই আমাৰ মূল যুক্তিবোৰত আমি নাথাকোঁ, আমি মানে ইমান বেছি মানে উত্তেজিত কথা বতৰা কৈ থাকোঁ, যুক্তিটো আমি বুজাব পাৰিব লাগিছিল। যুক্তিটো কি আছিল? 71ৰ পাছত এজন আহিলেও মানি নলওঁ, সেইটোৱেতো কথা। তুমি 10 লাখ, 1 কোটি কৈ তাতকৈ এই যুক্তিটো ক'লে আন্দোলনৰ ভেটিটো চাগে আজি বেছি শক্তিশালী হৈ থাকিলেহেঁতেন। মানে যদি মেমৰেণ্ডামখনত এইটো থাকিল হয়, যোনখিনি যুক্তি আছিল যে আমাৰ আছাম একৰ্ড ভাইলেট হৈ আছে, আমি 71ৰ পিছত কাকো নলওঁ, তাতেই ফুল ষ্টপ। তাতেই সেই তাৰপিছত 1.5 কোটি মানুহ আহিব, 1.5 লাখ মানুহ আহিব, সেইখিনি ফিয়াৰ মংগাৰিং এটা যোনটো হ'ল মানুহৰ মাজত, এনেকুৱা মানে ধাৰণা বনাই দিলে যে কালি অহাৰ লগে লগে বাংলাদেশৰ পৰা ট্ৰেইনে মানুহ আহি অসমত তোমাৰ মোৰ ঘৰত সোমাই যাব। আৰু তেওঁলোকৰ মানে সেই কথাখিনি কোৱা মানুহখিনিৰ যিখিনি যুক্তি আছিল, তেওঁলোকে সেই যুক্তিখিনি বাৰু কৈছিল। তেওঁলোকে ধৰা এই ধৰণৰ ফিগাৰ কথা কিছুমান কৈছিল যে বাংলাদেশত অমুক সংখ্যক হিন্দু বাংলাদেশী আছে, ক্ৰমান্বয়ে সময়ে এইটো মানে কমি আহিছে। আৰু যিহেতু এইখন পাৰ্লিয়ামেণ্টে কৰিছে, গতিকে পাৰ্লিয়ামেণ্টৰ হাতত এই ক্ষমতাটো থাকিব যে এইখন পাছলৈও এই 2014ৰ সীমাটো আঁতৰাই দিব পৰা যাব। সেইবোৰ গোটেই কথাখিনি ঠিক আছে, তেওঁলোকৰ যুক্তিখিনিত মই মানে সেইখিনি কাটিবলৈ যোৱা নাই। মই জাষ্ট এইটো কথাই কৈছোঁ যে মানুহক আমি এই কথাটো বুজাব লাগে বা বুজাব পাৰিব লাগে যে আমাৰ 1971ৰ 25 মাৰ্চ এই বস্তুটো আমি মাথাত সোমাব লাগে সকলোৱে, যে ইয়াৰ পাছত আমি নলওঁ। এজন আহিলেও নলওঁ, 10 জন আহিলেও নলওঁ, 30 হাজাৰ আহিলেও নলওঁ, 1 কোটি আহিলেও নলওঁ। এই কথাকেইটা ভাল লগা কথাটো হ'ল ছুপ্ৰিম কোৰ্টেও মানি লৈছে বহু দূৰলৈকে। মানে আমি সদায় ৰাজপথৰ আন্দোলনৰ কথাই পাতি আছোঁ 19ৰ পৰা, ধৰা ইলেকশ্যন খেলিছে, ইলেকশ্যনৰ কথা পাতিছোঁ, কাৰ পৰা হোৱা পাৰ্টি দুটাই। কিন্তু ছুপ্ৰিম কোৰ্টত কি হ'ল? ছুপ্ৰিম কোৰ্টেতো ছেপাৰেট হিয়াৰিং কৰি দিলে। মানে আমাৰ কেছটো যে ভাৰতৰ বাকী কেছতকৈ বেলেগ, এই কথাটো ছুপ্ৰিম কোৰ্টে মানি লৈছে, যিটো আমাৰ বাবে বৰ ভাল লগা কথা। আৰু মানে অসমৰ পৰা সেই সময়ত তোমাৰো মনত আছে, মোৰো মনত আছে, বহুত পেটিশ্যন পৰিছিল। তৰুণ গগৈক আমি মানে লয়াৰ হৈ কোৰ্টলৈ যোৱা দেখিছিলোঁ, বহুত দল সংগঠন গৈছিল। কিন্তু ভাৰতৰ পৰা অল ইণ্ডিয়া মুছলিম লীগৰ পেটিশ্যনখন, অসমৰ পৰা আছু আৰু নেচৰ পেটিশ্যনখন, এইকেইখন পেটিশ্যনকে মুখ্য পেটিশ্যন হিচাপে লৈ ছুপ্ৰিম কোৰ্টে আগবাঢ়ি আছে আৰু ছেপাৰেট হিয়াৰিং কৰিছে। মানে ছুপ্ৰিম কোৰ্টে এই কথাটো মানি ল'লে যে
কাৰণ ছুপ্ৰিম কোৰ্টে সোণোৱাল কেছটোতো সেইটো ৰায়দান এটা দিছে, সোণোৱাল কেছটোত বৰ মানে ভয়ংকৰ কথা কৈছে, ইণ্টাৰনেল এগ্ৰেশ্যন আৰু ডিষ্টাৰ্বেঞ্চ হোৱা বুলি কৈছে অসমত বাংলাদেশী ইমিগ্ৰেণ্টছে কৰা বুলি কৈছে। এইটো বহুত ডাঙৰ ষ্টেটমেণ্ট। মানে ছুপ্ৰিম কোৰ্টে কোৱাটো যে অসমত এটা আগ্ৰাসন চলিছে বাংলাদেশীৰ আৰু আভ্যন্তৰীণ খামখেয়ালিৰ সৃষ্টি হৈছে, সেই কথাটো ছুপ্ৰিম কোৰ্টে কেছটোত কৈছে, সোণোৱাল কেছটোত। সেইকাৰণে মানে এই গোটেই কথাটো কোৰ্টত চাগে মোৰ মতে তেওঁলোকে যদি ভালকৈ কেছটো কৰা যায়, ভালকৈ কেছটোত যদি আইনী যুঁজখন ভাল হয়, মই বৰ মানে হতাশ হোৱা নাই যে গোটেই কাখন আমি অসমৰ পৰা আঁতৰাব নোৱাৰিম। মোৰ সেই ছুপ্ৰিম কোৰ্টৰ ওপৰত সেইকাৰণে যথেষ্ট বিশ্বাস আছে। মানে কি, যদিও কাখনৰ এটা নেশ্যনেল লেভেলত গোটেই বস্তুখিনি কৰা হৈছে, যদি এক্সেপশ্যন ILPৰ থাকিব পাৰে, 6 schedule areasৰ থাকিব পাৰে, অসমৰো থকাটো ডাঙৰ কথা নহয় যদি ভালকৈ পিটিশ্যন বা যদি ভালকৈ যুক্তিখিনি দিয়া যায়। একদম নহয়, একজেক্ট হয় নে নাই? তো এতিয়া তুমি এটা কথা কৈছিলা যে তোমাৰ মোৰ চাকৰি খাব পাৰে। তোমাৰ মোৰ চাকৰিৰ এচিয়ৰিটি কোনোবাই চৰকাৰে ছাপ'জ আমাক দিয়ে যে কালি তুমি 18 বছৰ হোৱাৰ পিছত ত্ৰিদীপ ভাগৱতী অসমীয়া ল'ৰা, তাক মই চাকৰি দিম। সেইটো বস্তু শুদ্ধ হয় নে তুমি ভাবা ত্ৰিদীপ ভাগৱতীয়ে নিজে যোগ্যতা হ'ব লাগিব বা নিজৰ এটা কিবা ক্ষমতা থাকিব লাগিব যে মই সেই চাকৰিটো ল'ম? সেইটোতো মানে তোমাৰ দুয়োটা কথাই সঁচা। মানে এইটো মানে এনেকুৱাটো নহয় যে তুমি অসমীয়াৰ কাৰণে চাকৰি ৰিজাৰ্ভ কৰিবা, অসমীয়া মানুহকেইটা যোগ্য নহ'ব, সেইটোও নহয়। মানে কাৰ সময়ৰ পৰাই এটা কথা আমি প্ৰায় কটনতো কৈছিলোঁ সেই সময়ছোৱাত, যে আমি ধৰা কা আন্দোলনটো কৰিছোঁ, কিয় কৰিছোঁ? কাৰণ বিদেশীৰ সমস্যা এটা আছে, বিদেশী সমস্যাটোৰ সৈতে আমি ইমান বছৰ যুঁজিয়ে থাকিম, সেইটোৱে আমাৰ মানে অৱস্থা এতিয়া, সেইটো বাৰু চলি থাকিব। কিন্তু আমি আমাৰ নিজৰ কথাবোৰ এতিয়া পাতিব লাগে। মানে ধৰা অসমত আমি যোৱা 20-30 বছৰ অসম আন্দোলনৰ পাছত এই সময়ছোৱাত আমি বৰ বেছিকৈ ৰাজনৈতিক জাতীয়তাবাদৰ কথা পাতিছোঁ, বৰ বেছি আমি পাতিছোঁ পলিটিকেল কথা। মানে AGP হ'ল, তাৰপাছত আলফা, তাৰপাছত গুপ্ত হত্যা, আহি কাৰ পাছত আকৌ 2টা পলিটিকেল পাৰ্টি। মানে কিন্তু আমি আমাৰ ইকনমিটো কিমান ষ্ট্ৰং হ'ব, ইকনমিটো আমাৰ কিমান বেছি শক্তিশালী হ'ব, আমি বৰ কমকৈ পাতিছোঁ যেন মোৰ লাগে। মানে পাঞ্জাৱৰ কৃষক আন্দোলনটোৰ কথা কৈ থাকে ৰাইজে। পঞ্জাৱৰ কৃষক আন্দোলন কৰা কৃষকখিনিৰ এতিয়া কোনোবাই ক'ব পাৰে তেওঁলোক কৃষক নহয়, কিন্তু তেওঁলোকৰ অৰ্থনৈতিক ভেটিটো শক্তিশালীটো, আৰু সেইকাৰণে আন্দোলনটো দীঘলীয়াকৈ চলিল। মানে আজিৰ তাৰিখত মই একদম তোমাক যদি খোলাকৈ কওঁ যে কটনৰ ধৰা আমাৰ আগৰ যিখিনি মানুহে আন্দোলন কৰিছিল, সেই মানুহখিনি এতিয়া নিজৰ নিজৰ কামত ব্যস্ত হৈছে। কিয় ব্যস্ত হৈছে? কেৱল অৰ্থনৈতিক কথা। মানে জাতি এটাই আন্দোলন কিমান দিন কৰিব, জাতিটোৱে আন্দোলন কিমান দিন চলাব, সেই গোটেই কথাটোৰ লগত অৰ্থনীতিৰ কিন্তু এটা গুৰুত্ব আছে। সেই গুৰুত্বটো আমি বুজি নাচালোৱে কেতিয়াও, সেইটো আমি বুজি পাব লাগে। মানে কা আন্দোলন আমি কৰিম, কা আন্দোলন কৰি থাকিম, শান্তিপূৰ্ণ অহিংস আন্দোলন হৈ থাকিব, কিন্তু আমি অৰ্থনৈতিক কাম কাজখিনিতো মন দিব লাগে। মানে নিজস্বভাৱে সকলোৱে। মানে তেতিয়া চাগে ৰাজনীতিটোৱে আমাৰ একমাত্ৰ ৰাস্তা নহ'ব, যিটো আমাৰ বাবে যোৱা 20 বছৰকেইটাত বিপদ হৈছে। মানে অকণমান টিভিত কথা ক'লে, অকণমান নিউজত কথা ক'লে, অকণমান মেলে মিটিঙে ভাষণ দিলে, সেই মানুহটোৱে ৰাজনীতি কৰিব লাগিব বুলি কথা নাই নহয়। তোমাৰ লগত হৈ আছে, মইতো এইটো ফিল কৰোঁ এতিয়া। আৰু তাতকৈ ডাঙৰ সমস্যাটো কি হৈছে? তাতকৈ ডাঙৰ সমস্যাটো হৈছে এইবাৰ তুমি ৰাস্তাত ওলাই গ'লে তোমাক 2জন মানুহে হ'লেও সুধি দিব বিজেপি কেতিয়া যাবা বুলি। মানে মানুহৰ এই বিশ্বাসটো নাই। সেইদিনা কটনৰ সন্মুখত আন্দোলন কৰিছে আমাৰ ল'ৰাকেইটাই, 2-3টা মানুহে মোক সুধিছে তুমি কেতিয়া গৈ আছা বিজেপি বুলি। নাই, মই নাযাওঁ বাৰু, এইটো বেলেগ কথা। সেইটোতো চলি আছে নহয়, মানুহৰ বিশ্বাস নাই এতিয়া। মানে কি হৈছে, পলিটিক্সটো লৈ পেলাই আমাৰ ইয়াতে ৰাজনীতিক এনেকুৱা কৰি দিয়ে যে ৰাজনীতিয়ে আমাৰ মানে কৰ্ম, সেয়ে আমাৰ প্ৰফেশ্যন বনাই পেলাই। মানে আজিকালি কৰ্পৰেট ষ্ট্ৰাকচাৰ হৈ গৈছে। সেইদিনাখন বিৰাট ভাল লাগিল লুৰিণজ্যোতি গগৈৰ লগত আমাৰ পডকাষ্টত তেওঁ খুব কথা এটা অপেনলি ক'লে, মোৰ বিৰাট ভাল লাগিল যে এজন ৰাজনীতিবিদে ব্যৱসায় কৰিব লাগে, কিন্তু ৰাজনীতি কৰাৰ আগত, ৰাজনীতি কৰাৰ পিছত আমাৰ ইয়াতে ৰাজনীতিবিদৰ ব্যৱসায় আৰম্ভ হয়। তাৰমানে ৰাজনীতিক ব্যৱহাৰ কৰি তেওঁ ব্যৱসায়টো কৰে। কিন্তু এজন মানে এনেকুৱা ধাৰণা হৈ যায় যে ছাপ'জ খুব ধুনীয়া বিজনেছমেন হয় বা ধনী বিজনেছমেন হয়, সি ৰাজনীতি কৰিব নোৱাৰে। কেপিটেলিষ্ট যোনটো আমাৰ সেইটো এটা এয়া লাগে। চ' আমাৰ ইয়াতে প্ৰত্যেকটো কথাৰে আমি ডিপেণ্ডেঞ্চ ৰাখি দিওঁ যে আমি ৰাজনীতিবিদ এজনেই আমাক কৰি দিব। মানে এনেকুৱা হৈ যায় যে কালি আমি সেইদিনাখন মই এটা মুখ্যমন্ত্ৰীৰ ইণ্টাৰভিউ এটা শুনিলোঁ যে বিউৰ'ক্ৰেচিয়ে ডেম'ক্ৰেটিক লিডাৰ্ছৰ আগত ছাবমিট কৰিব লাগিব, তাৰে আণ্ডাৰত থাকিব লাগিব। এতিয়া এজন বিউৰ'ক্ৰেটে প্ৰিপেয়াৰ কৰিবলৈ কিমান পঢ়া শুনা কৰে, আমি প্ৰত্যেকৰে কিমান কষ্ট কৰে, কিন্তু ৰাজনীতিবিদ এজনে কৰিবলৈ কি লাগিব? এনেকুৱা ধৰণৰ আন্দোলন এটা আৰু টকা ক্লিক হৈ গ'ল, অলপ মাৰ্কেটিং ভাল হৈ গ'ল ৰাজনীতিবিদ।
তো এতিয়া এই ৰাজনীতিৰ ওপৰত আমাৰ ডিপেণ্ডেঞ্চি কমাবলৈ তুমি এজন যুৱক হিচাপে মই এজন যুৱক হিচাপে আমাৰ বয়সৰ স্পেচিফিকলি আমি এতিয়া চাকৰি কৰা বয়সত গৈ আছোঁ আৰু আমি ৰাজনীতিৰ লগত ডিপেণ্ডেঞ্চ কেনেকৈ কমাব পাৰোঁ মানে চোৱা আমি তামিলনাডুক লৈ মানে অসমৰ ধৰা তামিলনাডুক লৈ অসমত খুব চৰ্চা হয় এইবাৰো তুমি মানে যদি মন কৰিছা তামিলনাডুৰ কোনোবা এক্টৰ এজনে কা হ'ব নালাগে বুলি কৈছে নেকি আমাৰ বিজয়ে কৈছে তো সেইটোক লৈ আমি খুব ফূৰ্তি কৰিছোঁ মানে আমি তামিলনাডুক লৈ আমাৰ এনেই এটা মানে চফ্ট কৰ্ণাৰ এটা আছে কিয় আছে কাৰণ আমিও এটা তেনেকৈ দল খুলিছিল অসমীয়া মানুহে অসম গণ পৰিষদ বুলি 85ত তামিলনাডুত যেনেকৈ 67ৰ পৰা মানে দুটা অকল ৰিজনেল পাৰ্টিয়ে তামিলনাডু চলাইছে প্ৰত্যেকটো ৰিজনেল পাৰ্টিৰ উদাহৰণ চাউথৰ পৰা আহিব তামিলনাডু দেই মানে আমিও তেনেকৈ খুলিছিলোঁ AGP আমাৰো এনেকুৱা দিন হ'ব বুলি কিন্তু কি হ'ল তামিলনাডুৰ আমি কথাটো পাতিলে তামিলনাডুৰ সদায় আমি পলিটিকেল এক্সপেক্টটো পাতোঁ কিন্তু এই দুয়োটা দল মানে কেনেকৈ হ'ল DMKটো কেনেকৈ হ'ল DMK হৈছে পেৰিয়াৰ আন্নাদুৰাইৰ এটা দীঘলীয়া মুভমেণ্ট এটা এণ্টি হিন্দী মুভমেণ্ট তেওঁলোকে হিন্দু সমাজৰ বেয়া গুণখিনি ঠিক কৰিছে এই ধৰণৰ মুভমেণ্ট এটা হৈছে সমান্তৰালভাৱে কিন্তু তেওঁলোকৰ অৰ্থনীতিটো গঢ়িছে সেইটোৱে তামিলনাডুৰ ষ্ট্ৰেংথ তামিলনাডু ভাৰতৰ খুব সম্ভৱ চাগে বহু বছৰ আগলৈকে ছেকেণ্ড বিগেষ্ট ইকনমি আছিল মানে সেইটো তামিলনাডুৰ ষ্ট্ৰেংথ তামিলনাডুৱে কিয় আঞ্চলিকতাবাদ চলাই ৰাখিব পাৰিছে কাৰণ অৰ্থনীতিটো ভাল অৰ্থনীতিত কাম হৈছে আমাৰ ইয়াততো নাই হোৱা কিয় হোৱা নাই ইয়াৰে আমি চাগে সেই 85ৰ পাছৰ যিটো জাৰ্ণি আমাৰ সেই জাৰ্ণিটোত আমি এই কথাবোৰ বেছিকৈ পতা নাই যে অৰ্থনৈতিক কাম কাজ হ'ব লাগে আমি মানে পথাৰ আমাৰ বজাৰ আমাৰটোতো সেই শ্লোগানটোৱে বহু বছৰ মানুহে পাহৰি গৈছে সেই কথাবোৰত আমি কম গুৰুত্ব দিলোঁ আৰু যাৰ বাবে আজিৰ তাৰিখত এনেকুৱা হৈছে যে মানে এইবোৰ তুমিও জানা ময়ো জানো কটনত আমি যেতিয়া পঢ়ি আছিলোঁ আমাৰ আগৰ ধৰা আমি দেখা যিকেইটা কটনৰ পলিটিকেল লিডাৰ কোন মই ধৰি লৈছোঁ জেনেৰেল ছেক্ৰেটাৰী প্ৰেচিডেণ্ট যিকেইটাই ইলেকশ্যন জিকিছে খেলিছে সেইকেইটাই চব মানে যাৰ পলিটিক্স কৰিব মন আছে সিহঁতটো লগে লগে কটনৰ পৰা ওলোৱাৰ লগে লগে পাৰ্টিত যাব লগা হৈছে কিয় যাব লগা হৈছে কাৰণ আমাৰ সেই চিন্তাটোৱে সেইটো তুমি কটনত থাকিলে তুমি কটনৰ কিবা এটা হ'লে তুমি অসমৰ লিডাৰ সেই চিন্তাটোৰ পৰা আমি ওলাব পৰাই নাই তোমালোকৰ কাৰণে হৈছে কটনে আজি যি ভাবে কালি অসমে ভাবে ইমান মাথাত ভৰাই দিলা যে সেইটো বাৰু সঁচা কথা সেইটো সঁচা কথা বাৰু কিন্তু নাই মানে সেইবোৰ ষ্টেটমেণ্ট ধৰা চলি আছে আগৰ পৰা কিন্তু মানে এতিয়াও আছে মইতো নাই বুলি নকওঁ বহু ক্ষেত্ৰত আছে কিন্তু মানে এইটো নহয় যে কটনৰ লিডাৰে আজি যি ভাবে কালি অসমে ভাবিব কটনিয়ানটো বেলেগ হয় মানে লিডাৰ কেইটাৰ মাজত সোমাই থ'লে লিডাৰনো আমাৰ পৰা ধৰা মানে খোলাকে ক'ব গ'লে যোৱা 10 বছৰতনো আমাৰ কোন লিডাৰ ওলাইছে নাই ওলোৱা সেইটো কটন বুলি নহয় অসমৰ গোটেইকেইখনৰ হৈছে সেইটো এটা ক্ৰাইচিছ হৈছেই মানে লিডাৰ এইকাৰণে ওলোৱা নাই কাৰণ বিশ্বাস কৰিব পৰা মানুহ নাই নহয় তুমি কাক কৰিবা কাক বিশ্বাস কৰিবা তুমি বিশ্বাস এতিয়া মোৰ এনেকুৱা লাগে ধৰা মই এইবাৰ মোৰ মানে সেইদিনা মই এনেই মাৰ লগত পাতি আছিলোঁ যে আন্দোলন আকৌ হ'ব পাৰে নেকি মায়ে মোক সুধিছে তো মায়ে কৈছে কাৰ তলত আন্দোলন কৰিবি দীপাংকৰ নাথটো নিজে বিজেপিত আছে প্ৰকাশ দাস নিজে বিজেপিত আছে যতীন বৰা নাই মানে সেই বিশ্বাস ভংগতাটো হৈছে নহয় সেইটোতো হৈছে সাধাৰণ মানুহৰ মানে ফেচবুকত বহুতে লিখি আছে দেই ফেচবুক ফ'ল' কৰা নে টুইটাৰ মই টুইটাৰ কৰোঁ কিন্তু মানে অসমৰ মানুহ টুইটাৰত নাই অসমৰ মানুহ ফেচবুকতে আছে এতিয়া ফেচবুকত বহুতে লিখি আছে এতিয়া যে মানুহ কম হৈছে আন্দোলনত এইবাৰ এইদিনা আমি যেতিয়া প্ৰটেষ্ট কৰিলোঁ কাৰ ৰুল ওলোৱাৰ লগে লগে কটনত আমাৰ মানুহ কম হৈছে দেই মই খোলাকৈ কৈছোঁ আমাৰ 50টামান মানুহ হৈছে কাৰণ সন্ধিয়া হৈ গ'ল ল'ৰা ছোৱালী ঘৰ গ'ল হোষ্টেলত 2-3টা ল'ৰা আহিছে 50টামান হৈছে তো বহুতে লিখিলে ফেচবুকত যে কটনত মানুহ নাই কটনত ল'ৰা ছোৱালী নাই অসমৰ বাকী জেগাবিলাকতো ল'ৰা ছোৱালী কম দেই অকল কটন বুলি নহয় জিউতো কম হৈছে ডিব্ৰুগড়তো কম হৈছে কিয় কম হৈছে এতিয়া যিকেইটা মানুহে লিখি আছে যে এই ইমান শান্ত আন্দোলন কিয় হৈছে শান্ত আন্দোলন কৰিতো একো নহয় এইখন কি বৰ্বৰ চৰকাৰ স্বেচ্ছাচাৰী চৰকাৰ এইখন মানে হিটলাৰৰ চৰকাৰ এই টাইপৰ কথাটো কয় মোদী হিমন্ত বিশ্ব শৰ্মাই কৈছে আমাকো কৈছে শুনিছোঁ মোৰ এটাই মানে সাধাৰণ প্ৰশ্ন তুমি ফেচবুকত লিখিছা তুমি তোমাৰ ল'ৰাটোক লৈ কালি আহা আমিও যাম একেলগে আন্দোলন কৰোঁ পুলিচৰ বেৰিকেড ভাঙি দিওঁ কন্দুৱা গেছ লঠিয়াই দিওঁ আমি একদম হিংস্ৰ আন্দোলন কৰিম খালি নিজৰ ল'ৰা ছোৱালীকেইটাক লৈ আহা মানে কটনত ল'ৰাটো পঢ়িব আহিছে ডিব্ৰুগড় শিৱসাগৰৰ পৰা গুৱাহাটীৰ পৰা নলবাৰীৰ পৰা তাক তুমি কৈছা তই জাতি ৰক্ষা কৰ নিজে বিজেপিক ইলেকশ্যনত ভোট দিবা ফেচবুকত লিখিবা আৰু যদি লিডাৰ হয় নিজে বিজেপি যাবা 2 দিন পাছত নিজৰ ল'ৰা ছোৱালীকেইটাক সেই হিংস্ৰ আন্দোলন কৰিব নপঠায় পঠাব কাক আমাক কলেজৰ ল'ৰা ছোৱালীকেইটাক আমি গৈ মাৰপিট খাওঁ
তেতিয়া মানে আমাৰ মানে হেৰি নাই, আমি মানে এই যিটো চিন্তা হ'ল মানে হিংস আন্দোলন, কিয় হিংস উদন্ত আন্দোলন লাগে? গান্ধীয়ে কোনদিনা বন্দুক লৈছিল? তুমি স্বাধীনতা আন্দোলনটো যদি চোৱা, কোনদিনা গান্ধীয়ে বন্দুক ল'লে? নাই লোৱা নহয়। আৰু বৰ্বৰ চৰকাৰৰ বিৰুদ্ধে ব্ৰিটিছতকেতো মানে ব্ৰিটিছ আৰু বিজেপিক যদি তুলনা কৰা, তথাপি বিজেপি চাগে ব্ৰিটিছৰ সমান বৰ্বৰতাটো নাই কৰা চাগে। বৰ্বৰ ব্ৰিটিছৰ লগত গান্ধীয়ে অহিংসাৰে যুঁজিছে। তুমি এতিয়া সময়ত বহুত আৰু হিংসা কৰা মানুহ আছিল তেনেকুৱা ছেগমেণ্টটো থাকে, গোটেইকেইটা আন্দোলনতে আছে। কিন্তু সমস্যাটো হৈছে এই কথাটোক লৈ যে তুমি নিজৰ ল'ৰা ছোৱালীকেইটাকতো পঠোৱা নাই আন্দোলন কৰিব, মাৰ খাব, হিংস্ৰ আন্দোলন কৰিব। উচতাই কিয় আছে? মানে উচতাই থকা কাৰবাৰটো বহুত হৈছে, উচতাই থকা কাৰবাৰটো বেয়া। সেইটো সেই সময়তো কিন্তু বহুত, সেই সময়ত মে বি বহুত ক্ষেত্ৰত সেনেকুৱা হোৱাৰ কাৰণে আমি কলাক্ষেত্ৰৰ নিচিনা ঘটনা দেখিলোঁ, বা যি হয়তো গুৱাহাটীৰ সৰু সুৰা গলিৰ ৰাস্তাত টায়াৰ জ্বলা আমি কল্পনাও কেতিয়াও কৰা নাছিলোঁ, আমি দেখিছিলোঁ। কেনেকুৱা ভয়ানক অৱস্থা ন? বহুতখিনি কথা কিন্তু উচতনিত হৈছিল নেকি সেই সময়ত? তুমি মানে উচতনিটো চাগে দুয়োফালৰ পৰা আছিল, মোৰ তেনেকুৱা লাগে এতিয়া। মানে মোৰ এনেকুৱা লাগে আমাৰ ল'ৰা ছোৱালীকেইটাইতো, মইতো সেইটো কথা একদম সেইদিনা মানে 11 তাৰিখৰ পৰাই কৈ আছোঁ, আমাৰ এটা ল'ৰা ছোৱালীও সেইবিলাক কাম কৰা নাই, এটা ষ্টুডেণ্টেও নাই কৰা। কোনে দাঙিব পাৰিব বেৰিকেড? আমাৰ গোটেই ষ্টুডেণ্টৰ মোৰো মনত আছে সেই ৰুটটো, আমি কটনৰ এই মেইন MCBৰ সন্মুখত বহি পেলাই আন্দোলন কৰিছিল। তাৰ পৰা খোজকাঢ়ি বি বৰুৱা হৈ সেই GS ৰোডৰ এই ৰাজীৱ ভৱনৰ তাৰ পৰা ঘূৰি আহিল, আৰু আধা মানুহ তাৰ পৰা দিছপুৰ গ'ল। ৰাজীৱ ভৱনৰ সন্মুখত পুলিচৰ লাঠিচাৰ্জ হ'ল। ৰাজীৱ ভৱনত লাঠিচাৰ্জ যোৱাৰ পাছত মোৰ সন্মুখত, মোৰ ভিডিঅ' আছে কিবা কিবি মোৰ ফোনত কৰা, ৰাজীৱ ভৱনৰ সন্মুখত হেণ্ডিগৰ ছোৱালী এজনীক পিটিলে প্ৰথম, পিটোতে তাই পৰি গ'ল। তেনেকে আৰম্ভ হৈছে। মোৰ মানে এনেকুৱা লাগে কোনো লিডাৰ নাছিল, লিডাৰ নাই, নিজে নিজে ওলাই গৈছিল। ষ্টুডেণ্ট লিডাৰ, চবেই লিডাৰ, হেণ্ডিগৰজনীও লিডাৰ, বি বৰুৱাৰটোও লিডাৰ, কটনৰটোও লিডাৰ, তেনেকে হৈছিল। এতিয়া গুৱাহাটীখন যে ভাঙি পেলাইছিল, এই কাৰবাৰটো মানে খুব নেৰেটিভ এটা চলাই থকা হয় যে এই গুৱাহাটী নষ্ট হৈ গ'ল, কলাক্ষেত্ৰ ভাঙি দিলে। ঠিক আছে, সেই মানুহখিনিতো ধৰাৰ দায়িত্ব চৰকাৰৰ আছিল, ধৰা তোমালোকে, শাস্তি দিয়া। মানে ল'ৰা ছোৱালীকেইটাক কিয় গালি পাৰি থাকা? সেইদিনা DGPৰ ফালৰ পৰা ভিডিঅ' দি আছে, কণ্টেক্ট তেওঁতো ইমান ডিটেইলছত লিখি আছে, কিন্তু কোনে কৰিছিল সেইটো ধৰি জেলত থোৱা, তুমি যি কৰা কাকো ধৰা নাই। আচৰিত কথা, কাকো নাই ধৰা। কোনে কৰিছিল? মইতো সুধিছো, কোনে কৰিছিল? ধৰা তোমালোকে। ল'ৰা ছোৱালীয়ে কৰিছে, আমাক উঠাই লৈ যোৱা। আমিতো কৈছো ল'ৰা ছোৱালীয়ে নাই কৰা। মোৰ সেইটোৱে আজিলৈকে মই বুজি নাপালো, সেই শক্তিটো আছিল কোন? মানে তুমি অসমীয়া ল'ৰা এটা, কটনৰ UG 5th চেমৰ ল'ৰা এটা, UG 3rd চেমৰ ল'ৰা এটাই কেনেকে বেৰিকেডটো দাঙি ধৰি মানে উঠাই দিব? সম্ভৱ নেকি? কলাক্ষেত্ৰখন কিয় ভাঙিব যাব অসমীয়া ল'ৰা এটাই? আৰু ষ্টুডেণ্টৰ মানে ছাত্ৰ ছাত্ৰী সেইখিনি আমাৰ সেই উদ্দেশ্য নাছিলে। মানে প্ৰত্যেক, মানে যাকেই তুমি সোধা প্ৰত্যেকে জেনুইনলি বস্তুটো কৈছিল যে এনেকুৱা এনেকুৱা বেয়া, বুজি পেলাই বুজি বেয়া পাইছে। মানে কোনো এনেকুৱা নহয় যে অমুক ৰিজাইন দিয়ক কিবা, সেইবিলাক কথাই আহা। আৰু খং আছিল মানুহৰ দেই। খংটো কিয়? খংটো হ'ল মানে এই যিখন বিজেপি চৰকাৰ আছিল, সেইখন মানুহে একদম মৰমত জিকাইছিল। মানে সৰ্বানন্দ সোণোৱাল অসমীয়া মানুহৰ কাৰণে সদায় এটা, মানে সৰ্বানন্দ সোণোৱালৰ গোটেই জাৰ্ণিটো চালে, ধৰা আছুৰ সভাপতি হ'ল, IMDT বাতিল কৰিলে, ইলেকশ্যন খেলিলে, সৰ্বানন্দ সোণোৱালৰ জাৰ্ণিত সদায় অসমীয়া মানুহে বহুত আশীৰ্বাদ দিছে। তেনেকুৱা আশীৰ্বাদ মোৰ এনেকুৱা লাগে যে অসমীয়া আমি কোনো লিডাৰ, প্ৰফুল্ল মহন্ত, ভৃগু ফুকনৰ পাছত নায়েই দিয়া চাগে। মানে ইমান মৰম কৰিছে সোণোৱালক। সৰ্বানন্দ সোণোৱালৰ চাগে ওপৰত খং আছিল। আৰু মই তোমাক যে ক'লো, আমি সেই বিট্ৰেইলটো যে পাইছো, মানে IMDTৰ সময়ত কংগ্ৰেছৰ পৰা পাইছো, অসম আন্দোলনৰ সময়ত কংগ্ৰেছৰ পৰা পাইছো, বিজেপিৰ পৰা কাট পালো। আমাৰ জেনেৰেশ্যনৰ ল'ৰা ছোৱালীখিনিয়ে লাহে লাহে বুজি পোৱা হ'ল যে আমাক ইহঁতে সদায় মানে এই ইছ্যুটোতে ব্যস্ত ৰাখি আমাক পিছুৱাই নি আছে। সেই খংবোৰ আচলতে 11 তাৰিখে ওলাইছিল, মই তেনেকে ভাবোঁ এতিয়া। কাৰণ ময়ো ভবা নাছিলো যে তেনেকুৱা ৰেলী এটা হ'ব বুলি ৰাতিপুৱা, কোনো ভবা নাই, যেনেকে ল'ৰা ছোৱালী ওলাই আহিছে সেইটো বৰ আচৰিত কাৰবাৰ এটা। পৰীক্ষা চলি আছে, পৰীক্ষা নিদি ষ্টুডেণ্ট ওলাই আহিছে, পৰীক্ষা নিদি ওলাই আহিছে, কোনো কাকো কোৱা নাই। মানে সেইদিনাও পৰীক্ষা আছে, মোৰ মনত আছে, আমাৰ গ্ৰুপত মেছেজ আহিছে, মানে ভিডিঅ'জ বিলাক আহিছে, আমি চব গৈছো তাতে, আৰু চব আহিছিল, কোনো কাকো মাতা নাই। সেইটো আছিল মানে স্বতঃস্ফূৰ্তভাৱে ওলাই অহা এটা আন্দোলন। সেইটো চাগে আমি মানে জীৱনত মই দেখা পোৱা মানে আটাইতকৈ ডাঙৰ, আমাৰ থাকি যাব, মই নাপাহৰো সেইটো দিন, আমাৰ মনত থাকি যাব। আৰু মানে পুলিচৰো
বৰ্বৰতাটো মই সেইদিনা একদম চকুৰ সন্মুখত দেখিছো আৰু পিটিছে যে মানুহ সেই ৰাজীৱ ভৱনৰ ইয়াত বা যোনটো দৌৰিছে মই মানে আমি খোজকাঢ়ি গৈ আছো যোনটো ঘূৰিছে মই বোলো আজি গুলি মাৰিলে কাবাক বহুত বেয়াকে পিটিছে বহুত ভয়ংকৰ মোৰ সেইটো কথাই সুধিব মন যায় মই এইকেইদিন কৈও আছো এইটো কথা যে কৰিলে কোনে গুৱাহাটী জ্বলাই দিয়াটো বেয়া হ'ল আৰু এটা কথা এইবাৰ বৰ মানে ইণ্টাৰেষ্টিং লাগিল এইবাৰ যেতিয়া হিমন্ত বিশ্ব শৰ্মা চিফ মিনিষ্টাৰ সন্মানীয় হিমন্ত বিশ্ব শৰ্মাই যেতিয়া বাইট দি আছে তেওঁ বাৰে বাৰে শ্বহীদ কৈ আছে মানে 5জন মানুহ শ্বহীদ বুলি তেওঁ কৈ আছে বৰ ইণ্টাৰেষ্টিং তুমি মন কৰিছা চাগে মানে ইয়াৰ আগৰ ষ্টেণ্ডটো আছিল যে দুৰ্বৃত্ত বুলি কৈছিল নে আঁতত হেৰি বুলি কৈছিল কুটাঘাতকাৰী বুলি কৈছিল নেকি শ্বহীদ বুলি মনা নাছিল মানে সোণোৱালৰ সময়ত হিমন্ত বিশ্ব শৰ্মা এইবাৰ কিন্তু শ্বহীদ কৈ আছে তো যদি শ্বহীদ গুলিয়ালে কোনে আজি আগত তেওঁ নতুন এটা কথা কৈছে যে এতিয়া কাৰ যোনখিনি নতুন ডেভেলপমেণ্ট বা যিখিনি ডেটা ওলাব আকৌ ডেটাত গুৰুত্ব দিছে যে অসমত কিমান বাংলাদেশী ওলাব এবাৰ যেতিয়া পাৰ্লিমেণ্টৰ ৰিপৰ্ট ওলাই যাব তাৰ পিছত এতিয়া প্ৰশ্ন কৰিব এই 5জন শ্বহীদ কাৰ কাৰণে হ'ল তো শ্বহীদ ঠিক আছে শ্বহীদ কৰিলে কোনে এই প্ৰশ্নটো মানুহে সুধিব লাগে মানে কিন্তু তেওঁ আজি যিটো কথা কৈছে যে কিমান পাব মই মানে তুমি ৰুলছখিনি এনেই ওপৰে চাগে চাইছা ময়ো চাইছোঁ ময়োতো বৰ বেছি একো বুজা নাই খালি মই এটা কথা কিন্তু বুজিছোঁ তুমি যদি কাৰ আণ্ডাৰত চিটিজেনশ্বিপ পাব লাগে সেইখনৰ মতে ৰুলছখিনিৰ মতে তুমি নিজকে বাংলাদেশী বুলি ডিক্লেয়াৰ কৰিব লাগিব এতিয়া কালিৰ পৰা মানে এইকেইদিন যিকেইটা কথা কৈ আছে যে NRCত যিখিনি মানুহে মানে এপ্লাই কৰিছে তেওঁলোকৰ বাহিৰে এজনেও যদি পায় তেতিয়া হিমন্ত বিশ্ব শৰ্মাই ৰিজাইন কৰিব এতিয়া NRCত এপ্লাই কৰাৰ কাৰণে তুমি মই NRCত এপ্লাই কৰিছোঁ নাম আছে আমি কি প্ৰমাণ কৰিছিলোঁ যে তুমি মই ভাৰতৰ নাগৰিক হয় সকলোৱে তেনেকৈ কৰে সকলোৱে কৰিছে এতিয়া যিজন মানুহে NRCত কৈছে মই ভাৰতীয় নাগৰিক হয় তুমি তেওঁক কাট ক'ব দিছা যে তুমি বাংলাদেশী কেনেকৈ হ'ব এইটো একজেক্টলি আজি সেইটোৱে মই ভাবি আছিলোঁ যে বাৰে বাৰে তেওঁ কৈছে যে যোন NRCত নাম দিছে তেওঁক আমি কাট ল'ম যাৰ আছে যাৰ নাই নলওঁ এতিয়া NRCখন বিদেশীৰ কাৰণে নহয় NRC তোমাৰ মোৰ কাৰণে স্বদেশীৰ কাৰণে আমি নেশ্যনেল ৰেজিষ্ট্ৰেশ্যন অফ চিটিজেন তুমি নাগৰিক বনালাই তেওঁক তাৰপিছত এতিয়া তুমি তেওঁক কৈছা তই কাট লিখ যে তই বাহিৰৰ এখনতো মিছা হ'ব লাগিব কোনোবা হয় NRCখন মিছা নহয় কাখন মিছা বা এনেকুৱা হ'ব পাৰে NRCত যাৰ নাই কাট দি আহি যাব মানে এই গোটেই বস্তুবোৰ বৰ বেছি কমপ্লেক্স আৰু এইটো কাৰণে মিছ ইণ্টাৰপ্ৰিটেশ্যন হ'বই বা ভুল বুজিবই কাৰণ স্পষ্টই নহয় আজি আমিয়ে এইটো কথা পাতি থাকোঁতে ওলাল যে NRC কাখন লৈ এইটো এটা ৰুলছখিনি মানে ধৰা এই কথাটো আছে তাত 9টামান ডকুমেণ্টৰ কথা কৈছে দেই যে তুমি বাংলাদেশী হয় বুলি প্ৰমাণ কৰিব তুমি 9টামান ডকুমেণ্ট দেখাব লাগিব বাংলাদেশৰ মাটিৰ খাজানা দেখাব লাগিব কিবা দেখাব লাগিব মানুহখিনিৰ যাক তুমি আনিব খুজিছা তেওঁলোকৰ সেই ডকুমেণ্টবিলাক আছে নাই এই প্ৰশ্নটোও কিন্তু মানুহে কৰিছে এতিয়া মানে ধৰা এই চিন্তাটো আছে ধৰা আমি নাগৰিকত্ব দিব খুজিছোঁ তেওঁ বাংলাদেশৰ পাৰ্চিকিউটেড তেওঁৰ সেই ডকুমেণ্ট আছে নাই যদি আছে বাংলাদেশৰ খাজানা ডকুমেণ্টখন গুৱাহাটীৰ DC অফিচ বা ডিব্ৰুগড় DC অফিচে কেনেকৈ ভেৰিফাই কৰিব বাংলাদেশৰ ডকুমেণ্ট এখন তুমি বা মই কেনেকৈ বা অসমৰ বা ইণ্ডিয়াৰ মানুহ এজনে কেনেকৈ ভেৰিফাই কৰিব এখন বাংলাদেশৰ হয়নে নহয় বুলি এই গোটেই কথাবোৰ আছেতো আৰু মই নাভাবোঁ যে এই গোটেই ইছ্যুটো কিয় আহিছিল নিৰ্বাচনৰ কাৰণে আহিছিল পশ্চিমবংগত ভোট লাগে চিম্পুল সিমানেইটো সৰল আছিল কথাটো মই নাভাবোঁ যে এই ইছ্যুটো মানে ইমান বেছি কমপ্লেক্স হৈ থাকিলে ইয়াত আকৌ বেছি ৰাজনীতি হোৱাৰ ঠাই নিশ্চয়কৈ আছে এইটো আকৌ বেছি পলিটিকেল হ'ব চাগে নেক্সট ফিউ মান্থছত ইলেকশ্যনৰ আগত মুঠতে কিন্তু এতিয়া চিম্প্লিফাই ৱেত যদি আমি চাব যাওঁ যদি মানে টাৰ্গেটটো ডেফিনেটলি ৱেষ্ট বেংগলে হয় এতিয়া কৈও আছে যে কাখন অহাৰ লগে লগে ছিংগল লাৰ্জেষ্ট পাৰ্টি হিচাপে BJP যদি জিকে শ্বকিং নহয় মেইন এম্বিশ্যন সেইটোৱে আছিল যে আমাক ৱেষ্ট বেংগলত জিকিব লাগে আজি গম পাইছোঁ গুজৰাটত 13জন পাকিস্তানী হিন্দু ৰেফিউজিক নাগৰিকত্ব দিছে তেওঁলোক আগৰ পৰাই আইডেণ্টিফাইড ৰেফিউজি আছিল যে তেওঁলোক পাকিস্তানৰ পৰা পাৰ্চিকিউটেড হৈ পেলাই আহিছিল গুজৰাটত ইমান সমস্যা নহ'ব পাৰে আমাৰ অসমত বাংলাদেশীৰ প্ৰব্লেমটো পাৰ্চিকিউটেড লৈ পেলাই নহয় যে ইয়াতে অত্যাচাৰ হৈ পেলাই আহিছে আমাৰ ইয়াতে ডেমোগ্ৰাফিক চেঞ্জ এটাত গৈ আছো মানে আৰু সেইটো ডেমোগ্ৰাফিক চেঞ্জ হৈছে হৈ আছে তুমি মানে চোৱা আমি যিখন অসমত জন্ম হৈছোঁ 2001 অসমখন সেইখন অসম এতিয়া নাই আৰু এই সমস্যাটোৰ সৈতে যদি আমি নুযুঁজো মই কংগ্ৰেছ BJP মানে কোনো হেৰি কৰিব খোজা নাই আমি যদি নুযুঁজো আমি 2050-60 এই চনবিলাকত অসমত অসমীয়াটো এনেও হৈ নাথাকে 15-20 বছৰৰ ডেমোগ্ৰাফিক চেঞ্জ হৈ আছে তুমি মাটি গৈছে তোমাৰ ভাষা গৈছে তুমি সেইটোৰ লগত যুঁজিব লাগিব এতিয়া সেই বস্তুটোৰ লগত আমি যুঁজিবলৈ প্ৰথমতেতো চৰকাৰে কাম কৰিব লাগিব চৰকাৰে মানে যিবোৰ কথা কৈ আছে ধৰা
মইতো ক'লোৱেই তোমাক বাংলাদেশে গমেই নাপায় বাংলাদেশী আছে বুলি কিমান ভয়ংকৰ চাবা দেই মই মানে যেতিয়া 96ত অসমত ইলেকশ্যন হৈছে অসমৰ ইলেকশ্যনত 96ত বৰ ইণ্টাৰেষ্টিং মই মানুহজনৰ নামটো মানে লিখি থৈ দিছিলোঁ 96ৰ ইলেকশ্যনত যমুনামুখত এজন মানুহে ইলেকশ্যন খেলিছে মহম্মদ জামাৰুদ্দিন বুলি তেওঁ আহি ৰবা এইটো মোৰ ভুল কৰিলোঁ কামাৰুদ্দিন মিয়াটো তো 96ৰ ইলেকশ্যনত মহম্মদ কামাৰুদ্দিন বুলি এজন মানুহে ইলেকশ্যন খেলিছে যমুনামুখত 2008ৰ এটা জাজমেণ্টত গুৱাহাটী উচ্চ ন্যায়ালয়ে কৈছে যে সেই মানুহজন তেওঁ পাকিস্তানী মানে তেওঁ পাকিস্তানৰ থ্ৰুৰে পাকিস্তানৰ পৰা মানুহজন আহিছে বাংলাদেশ হৈ ঢাকা হৈ আহি অসমত সোমাল তেওঁ আহি অসমত ইলেকশ্যন খেলি দিলে মানে ভাবাচোন কিমান ভয়ংকৰ কথা তেওঁ নিজে আহিছিল নে তেওঁৰ ফেমিলি আহিছিল তেওঁ আৰু পৰিয়াল আহিছে মানে তেওঁৰ লেগেসি হিচাপে তেওঁ জন্ম তেওঁ অসমত হৈছে নেকি তেওঁৰ পাকিস্তানত জন্ম পাকিস্তানত তেওঁ পাকিস্তানত জন্ম ঢাকা হৈ আহিছে অসমত আহিছে ইলেকশ্যন খেলি দিছে যমুনামুখত কোনটো দলৰ পৰা খেলিছে দলটো নাই নিৰ্দলীয় আছিল চাগে তেওঁ মানে কিমান ভয়ংকৰ কথা ভাবাচোন 96ত আৰু এইবোৰতো মানে 1800 চনৰ কথা নহয় 1996ৰ কথা এজন পাকিস্তানী মানুহে অসমত তেনেকৈ ইলেকশ্যন খেলিব পাৰে আৰু কথাটো কৈছে কোনে সুপ্ৰিম হাইকোৰ্টে কৈছে 2008ৰ বিপ্লৱ শৰ্মা জাজমেণ্টটোত এই ইমান ভয়ংকৰটো সমস্যাটো সিমান ভয়ংকৰটো ইলেকশ্যন খেলাৰলৈকে হ'ল ইয়াতে আমি কেৱল ভোটিং দিয়া অধিকাৰটোৰ কথা কৈ আছোঁ তেওঁ কিমানটা ষ্টেপ পাৰ হৈ গৈছে তেওঁ প্ৰথম ভোটাৰ হৈ ইলেকশ্যন খেলিব পৰা মানুহ হ'ল তেওঁৰ ভেৰিফিকেশ্যন হ'ল কিমান জেগাত ভাবা ইলেকশ্যনৰ নমিনেশ্যন দিয়ালৈকে তেওঁ কিমানত ভেৰিফিকেশ্যন কৰিলে চব মিছা ডকুমেণ্ট আৰু শেষত গৈ ইলেকশ্যন খেলিছে জিকি গ'লেতো MLA হ'লহেঁতেন ভাবা তেতিয়া তেওঁক দেখি আৰু 10টা MLA ওলাল এই প্ৰব্লেমটো আছেতো আৰু এইটোৰ লগত আমি বৰ ভালকৈ যুঁজা নাই কাৰণ আমি আছাম ৰেকৰ্ডখনে আজিলৈকে ইমপ্লিমেণ্ট কৰা নাই আছাম ৰেকৰ্ডত যে লিখা আছে 1971ৰ 25 মাৰ্চ সেই বস্তুটোৱে আজিলৈকে ইমপ্লিমেণ্ট হোৱা নাই বৰ্ডাৰ চিল হৈছে বৰ্ডাৰ ধৰা বহু চৰকাৰে কাম কৰাৰ কাৰণে চিল হ'ল কিন্তু বাংলাদেশীটো আছে আৰু মানে এতিয়া যোনখিনি কৈ আছে যে কা অহাৰ লগে লগে ইয়াতে বহুতে নাগৰিকত্ব পাব এওঁলোক বাংলাদেশৰ পৰা এতিয়া নাহে অলৰেডি ইয়াতে আছেই 14ৰ আগৰ পৰা ইয়াতে আছে মানে অসমত থাকাই মানে আজি কিমান 10 বছৰ হ'ব 10 বছৰ হৈছে আৰু কেইটা বাচ্চা হ'ল চাগে সেইবিলাকতো ভাবি ভয় লাগে তুমি সেইটো ভাবাচোন নাগৰিক নহয় ই ৰেফিউজি হিচাপে আছে 10 বছৰ হৈ গ'ল তাতে বাচ্চাটো ফাৰ্টিলিটি ৰেট হিন্দুখিনিৰ কথা বাদ দিয়া মুছলমানখিনি লাগে আহা যিটো অসম আন্দোলন হ'ল আমাৰ বাৰু হিন্দু মুছলিমলৈ একো ভাগ নাই আমাৰ ৰিলিজিয়াছ নহয় ষ্টেণ্ডটো ক্লিয়াৰ কিন্তু অবৈধ মুছলমান বাংলাদেশীওতো অসমত আছে তুমি তেওঁলোকৰ কথাখিনি ভাবাচোন কিমান ল'ৰা ছোৱালী হৈছে 71ৰ পাছত অহাৰ পাছত পপুলেশ্যনটো কেনেকৈ চেঞ্জ হৈছে ডেম'গ্ৰাফিটো কেনেকৈ চেঞ্জ হৈছে আৰু এইবোৰ কথা চৰকাৰকতো উচ্চ ন্যায়ালয়ে বাৰে বাৰে কৈ আছে যে তহঁতে কাম কৰ শেষ হৈ যাব ত্ৰিপুৰাটো শেষ হৈ গৈছে তহঁতেও কাম কৰ শেষ হৈ যাব আমি আজিলৈকে ক্লজ 6ৰ ছেফগাৰ্ডটো আমাৰ নাই ILP নাই ক্লজ 6 শিডিউল এৰিয়াকেইটা বাৰু আছে ILP আমি আজিলৈকে নাপালোৱেই আমাক আজিলৈকে ক্লজ 6ৰ ছেফগাৰ্ডটো নিদিলে মানে কোনো এখনেও কাম কৰা নাই চৰকাৰ তুমি এতিয়া এনেকুৱা লাগে যে বিজেপিয়ে বেয়া কংগ্ৰেছতো একে গোটেইখিনি আৰু নিজৰ যিকেইটা জিকে তেওঁলোকৰতো সেইখিনি নাথাকেই আমি দুবাৰ চৰকাৰ কৰিছে আমাৰ ইয়াত ৰিজনেল পাৰ্টীয়ে অসম গণ পৰিষদে সেইটো সময়তো ধোত চৰকাৰ কৰিছিল এজন মানুহে 10টাকে ভোট দিছিল সেই সময়ত ন আঁতৰাই আবেগ কেনেকুৱা এটা ভয়ংকৰ পৰিৱেশ হৈছিলতো মানুহ মানে ডাইৰেক্ট হেৰিৰ পৰা গৈ আমাৰ নিচিনাকে এই কলেজত পঢ়ি আছিল তাৰ পৰা গৈ চিফ মিনিষ্টাৰ হৈছে তো একোতো নকৰিলে তেওঁলোকে সেনেকুৱা সপোন দেখা নেদেখো সেই সপোন আজিকালি অসমীয়া মানুহে নেদেখেই মই তোমাক ক'লোতো আমাৰ জেনেৰেশ্যনটোৱে আমি বৰ মানে কষ্ট এইকাৰণে পাইছোঁ আমি কিবা এটা ভাল কাম কৰিলেও মানুহে আমাক অবিশ্বাস কৰে কিয় কৰে কাৰণ আমাৰ আগৰ মানুহখিনি বৰ বেছি মানে বেয়া কাম কৰি থৈ দিছে আজিৰ তাৰিখত আমি যেতিয়া ৰাস্তাত আন্দোলন কৰোঁ মানুহে সন্দেহ এইকাৰণে কৰে কাৰণ আমাৰ আগৰ মানুহখিনি খুব বেয়া আছিল মানে আমি জাতিটোৱে এটা চামৰ লিডাৰ ইমান বেয়াকৈ নিৰ্মাণ কৰি দিলোঁ আৰু বিশেষকৈ জাতীয়তাবাদৰ কথা কোৱা দেই জাতীয়তাবাদৰ কথা কোৱা আমি এনেকুৱা বিক্ৰী যোৱা মানুহ নিৰ্মাণ কৰিছোঁ কাৰণ তেওঁলোকে মানে হঠাৎ সলনি হৈছে এই প্ৰফুল্ল মহন্তৰ তুমি যদি গোটেই জাৰ্ণিটো চোৱা হেৰিৰ পৰা হোষ্টেলৰ পৰা মুখ্যমন্ত্ৰীলৈকে প্ৰফুল্ল মহন্তৰ দিনত এই ক্লজ মানে আছাম একৰ্ডখন লৈ কি হ'ল একো হোৱা নাই এইবোৰ মানে ভাবিলে কিমান বেয়া লাগে আজিতো আমি 2024ত আছোঁ 24ত তুমি 85ত চুক্তি কৰিছা ভাবা 30 বছৰ আজিলৈকে তুমি বাংলাদেশক নকলা যে তহঁতৰ কাৰণে আমি এখন চুক্তি কৰিছোঁ দেই
তহঁতৰ কাৰণে এখন ৰাজ্যই আন্দোলন কৰিলে, তহঁতৰ মানুহৰ কাৰণে এখন চুক্তি হ'ল, আমি এটা ডেটো ঠিক কৰিলোঁ 71 25 মাৰ্চ, কিন্তু আমি সিহঁতক কোৱাই নাই যে তহঁতৰ মানুহখিনিক পঠাব লাগিব বুলি। আজিৰ পৰা 10-15 বছৰ পিছত চাগে আৰু এটা ৰাজনৈতিক দল ওলাব যোনে আকৌ এবাৰ কথা ক'ব যে 50 বছৰ এইকেইটা পাৰ্টিয়ে অসমৰ কাৰণে একো নকৰিল, আমি কৰিম। এইটো কিমান ভয়ংকৰ কাৰোবাৰ এটা। তুমি আৰু সমস্যাটোতো বাঢ়ি গৈ আছে নহয়, মানে 85ত যিটো হাৰত সমস্যা আছিল আজিতো বেছি হৈছে। আজি তেওঁলোকৰ সতি সন্ততি হৈছে, সেই মানুহখিনিক আমি চিনাক্তই কৰিব পৰা নাই, সেদাটো দূৰৰ কথা। একৰ্ডত কি আছে? একৰ্ডত কৈছে তুমি চিনাক্ত কৰিবা, ডিপৰ্ট কৰিবা বুলি কৈ থোৱা আছে। ক'ত কৰিলা? একোৱেতো চিনাক্তই কৰিব পৰা নাই। NRC-খনে আমি ভালকে কৰা নাই। যিখন NRC হ'ল সেইখন NRC-ক লৈ না চৰকাৰ সুখী না আন্দোলনকাৰী সুখী, কোনো সুখী নহয়। তাতকৈ ভয়ংকৰ কথাটো হ'ল অসমীয়াক, মানে অসমীয়াৰ যে এই ষ্টেণ্ডটো, মানে অসমীয়া মানুহখিনি মুছলমান বিৰোধী নহয়তো, আমি অবৈধ মুছলমান বিৰোধী। এই ষ্টেণ্ডটো আজি বিশ্বততো বৰ বেয়াকৈ আলোচনাও হয়, ভাৰতৰ প্ৰেক্ষাপটতো এই গোটেই কথাটো বেয়াকৈ আলোচনা হয়। আমাৰ যিটো জেনুইন কনচাৰ্ণ আছিল, আমাৰ কনচাৰ্ণটো আছিল 71 পাছত আমাক মানুহ নালাগে। কিয় নালাগে? কাৰণ আমি ল'লোৱেই, বাকী ৰাজ্যই নল'লে। এই কনচাৰ্ণটোতো আজিলৈকে আমি বৰ ভালকৈ প্লেচ কৰিব পৰা নাই। সেইটোৰ কাৰণে আৰু কাক দোষ দিবা? দোষ দিবওতো মানুহ নাই। ধৰা নিজক আমিয়েতো ভোট দিছোঁ, অসমীয়া মানুহে সকলোকে ভোট দিছে। এতিয়া যদি আমি কালি বিকল্পও দিওঁ, কাৰোবাক বোলে আমি সিদ্ধান্ত ল'লোঁ যে কাখন বেয়া পাইছোঁ, কাৰোবাক ভোট দিম, চাপ'জ ভোটো দিলোঁ, এইটোতো গেৰেণ্টিও নাই যে সেইখন আঁতৰাই দিব পাৰিব। নাই, একো নাই। বা অসমক আমাক ছেফগাৰ্ড দিব পাৰিব, বা অসমত ইয়াতে ইমান দিনেতো কোনো দিয়া নাই। তো এতিয়া কাকটো নেশ্যনেল পাৰ্টিক ভোট দিবা তুমি? মানে চাপ'জ কংগ্ৰেছক দিলা, কি গেৰাণ্টি আছে কংগ্ৰেছে মুছলমানটো সোমাই নিদিব? নিজৰ ভোট বেংক ষ্ট্ৰং কৰিব। তাৰো উদাহৰণ আছে ন, আমি দেখিছোঁ। তাৰ উদাহৰণ IMDTৰ নিচিনা ভয়ংকৰ আইন কি আছে? IMDTটো কৰিছিল। মানে অসমক লৈ প্ৰত্যেকটো ৰাজনৈতিক দলে অসমৰ সমস্যাটো বুজি পাব লাগে। মানে মই সেইটোৱে বিচাৰোঁ। এতিয়া BJP হওক, কংগ্ৰেছ হওক, তেওঁলোকে ইমান দিনে অসমক পলিটিকেল কাম কাজৰ কাৰণে ব্যৱহাৰ কৰিলে, আমাৰ ইয়াত ডাষ্টবিন বনাই দিলে, বাংলাদেশী সোমাই থাকিল, কিন্তু এতিয়া বুজি পাব লাগে, নহ'লে আমি মানে জীয়াই থাকোঁতেই আমি জাতিটো সংখ্যালঘু হৈ যোৱা দেখিম। মানে 48% আছেতো অসমীয়া কোৱা মানুহ, এইবাৰ চেঞ্চাছত যদি কমে 44-45 হ'ব, আকৌ কমে। তোমাৰ মোৰ বয়স হৈছে 24, আমিতো ভগৱানে কৰিলে 60 বছৰ জীয়াই থাকিম। আমাৰ 60 বছৰ হোৱা মানে অসমীয়া কমি যাব, কিন্তু 10% মান হৈ যাব। গতিকে সেইটো বিপদ আছে। সেইকাৰণে মই এইটোৱে বিচাৰোঁ, BJPয়েও কংগ্ৰেছেও সকলোৱে আৰু অকণমান অসমক লৈ বেলেগ কথাক লৈ ৰাজনীতি কৰকচোন, অকণমান বেলেগ কিবা কিবি কৰক, এইটোক লৈ আৰু পলিটিকেল কাম কাজ কৰিব নালাগে। তুমি কি ভাবা, আমাৰ বয়সৰ আজি যোনে হয়তো তোমাৰ কথা শুনি আছে, আমি কাৰ বিতৰ্কৰ কথা বহুত পাতিলোঁ, আমি আলোচনা কৰিলোঁ, আৰু মোৰ বিশ্বাস এইটো যে আজি এইখিনি কথা শুনাৰ পিছত বহুতৰ হয়তো কিছুমান কনচেপ্টটো ক্লিয়াৰ হৈ যাব। এতিয়া আমিবোৰে আন্দোলন যদি নলওঁ হাতত, আন্দোলন নকৰি এই আইনখনৰ হয়তো বিৰোধিতা কৰিব লাগে, বা অসমীয়া জাতিটোৰ কাৰণে কিবা এটা কৰিব লাগে, আমি কি ধৰণৰ কি কাম কৰিব পাৰোঁ যিটোদি আমি নিজৰ ভৱিষ্যতটো নিজে ভালকৈ বচাই ৰাখিব পাৰোঁ? আমি মানে মইতো বাৰু মানে উপদেশ দিয়াৰ নিচিনাই কোৱা নাই, আমি যিখিনি কথা পাতি থাকোঁ সদায়, ধৰা আমি নিজেই অকণমান অৰ্থনৈতিকভাৱে স্বাৱলম্বী হোৱাৰ কাম কাজ কৰিব লাগে। আৰু অসমীয়া ভাষাটো মানে আমাৰ পিছৰ যিকেইটা প্ৰজন্ম আহিছে, তেওঁলোকে বৰ বেছি অসমীয়াত কথা বতৰা নাপাতে, কিন্তু আমিতো সেই পৰিৱেশটো পাইছিলোঁ। গতিকে সেই পৰিৱেশটো নিৰ্মাণ কৰিব লাগে। মানে ভাষাটো কোৱা মানুহৰ সংখ্যাটো থাকিব লাগিব। মানে তুমি ইংৰাজী কোৱা আৰু অসমীয়া নোকোৱাৰ মাজত এটা পাৰ্থক্য আছে, তুমি ইংৰাজী জানা আৰু অসমীয়া নাজানাৰ মাজৰ পাৰ্থক্য এটা আছে। এই কামখিনি নাইকিয়া কৰাৰ বাবে আমাৰ প্ৰজন্মকেইটাই কাম কৰিব লাগিব। কাৰণ আমি ৰাজনৈতিক নেতৃত্বৰ পৰা বৰ বিশেষ আশা কৰি একো লাভেই নাই, যিটো আমি পালোৱেই যোৱা বছৰকেইটাত প্ৰমাণ। কাৰ কিছুতো আইনী যুঁজ হৈ থাকিব, কিন্তু আমি নিজেই অসমীয়া হ'ব লাগিব প্ৰথমতে। মানে এনেকুৱাও নহয় কথাটো যে ধৰা ইমান বিপদ আছে বিদেশীৰ পৰা, অবৈধ বিদেশীয়ে আমাক শেষ কৰি পেলাব, কিন্তু যদি নিজে অসমীয়া নহওঁ তাৰ আগতে আমি শেষ হৈ যাম। আৰু যিটো ট্ৰেণ্ড হৈছে এতিয়া, মানে সেইদিনা বৰ ইণ্টাৰেষ্টিং কথা, ধৰা এতিয়া অসমত যোৱা সময়খিনিত বহুত কনচাৰ্ট হৈছে দেই। মানে মই বৰ কথা পাতি থাকোঁতে সেইদিনা ওলাল, 90sত যেতিয়া জুবিন গাৰ্গ আহিছিল এইকাৰণে তেতিয়া বহুত এনেকৈ বলিউডৰ ছিংগাৰ আহিছিল অসমত। জুবিন গাৰ্গে সেই ডমিনেঞ্চটো শেষ কৰি জুবিন গাৰ্গে গান গোৱা আৰম্ভ কৰিলে। এইবাৰ জুবিন গাৰ্গৰ লাহেকৈ এতিয়া যেতিয়া গান গাব নোৱাৰা হৈছে, অসমীয়া মানুহৰ এইটো মানে ট্ৰেণ্ড এটা, আমি বাহিৰৰ মানুহৰ গান শুনো, বাহিৰৰ বস্তু সোনকালে আঁকোৱালি লওঁ। এইবাৰো সেইকাৰণে কনচাৰ্টবিলাক চাবাচোন, যোৱা 5-6 বছৰ তুমি জুবিন গাৰ্গে গান গোৱা কমাই দিয়াটো চোৱা আৰু কনচাৰ্ট বাঢ়ি অহাটো চোৱা। এতিয়া বাৰু এটা বিজনেছ হ'ল সেইটো, কিন্তু এই মানুহখিনিক মতাটো বাহিৰ গ'ল নহয়। মানে আমাৰ সেই টেণ্ডেঞ্চিটো আছেই সদায় যে আমি অলপমান মানে
বাহিৰৰ কথা বেলেগ কথা নিজৰ কথাখিনি গুৰুত্ব কমকৈ দি কৰি থাকোঁ তুমি এতিয়া তোমাৰ মই পডকাষ্ট কেইটামান চাইছোঁ তুমি অসমীয়া বহুত নতুন ল'ৰা ছোৱালীক মাতিছা মানে সেই মানসিকতাটো আমাৰ নাই খুব কম মানে আমি সেই কথাবিলাকত গুৰুত্ব দি খুব কম গুৰুত্ব দিওঁ মই ভাবোঁ যে আমি যিখিনি মানুহে এতিয়া অসমীয়া কাম কৰি আছে আমাৰ বয়সৰ অসমীয়া মানুহৰ কাৰণে কাম কৰি আছে তেওঁলোকে যাতে সেই চেষ্টাটো সেই চিন্তাটো আগুৱাই দিব পাৰে সেইটোৱে আমি কৰিব পৰা কাম এইটো কিন্তু ইণ্টাৰেষ্টিং কথা এটা ক'লা বাহিৰৰখিনি অহাৰ লগে লগে আমি খুব বেছি মানে আমাৰ এট্ৰেকশ্যনটো খুব বেছি হৈ যায় মানে বিৰাট ভাল লাগি যায় যে সেইটোৱে চাগে শুদ্ধ নেকি এইটোৱে চাগে বেটাৰ নেকি তুমি মোবাইল থিয়েটাৰটো চোৱা না অসমৰ ভ্ৰাম্যমান থিয়েটাৰখিনি দক্ষিণৰ নাটক কৰি 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 মানে চাউথৰ চিনেমা বহুত কপি কৰা হৈছে কৰি কৰি শেষ আগতে নাটক হৈছিল অসমৰ ঘৰখনক লৈ এতিয়া তেওঁলোকে চাউথৰ চিনেমা কৰে ভ্ৰাম্যমানত মানুহ নোচোৱা হৈ গৈছে মানুহে চব বাদ দিলোঁ অসমীয়া চিনেমাত এই মই ৰিচেণ্টলি 2-3খনমান চালোঁ যিকেইখন একেবাৰে হিট মানে তাত ঢোল লৈ নাচিছে চাউথৰ মানে ব্ৰেকেটত লিখি দিয়ে যে একশ্যন ডাইৰেক্টৰ কোন অমুক চেন্নাই সেইটো কৈ বিৰাট ভাল পায় চাউথৰ একশ্যন ডাইৰেক্টৰ আহিছে এতিয়া চাউথৰ চিনেমা চাব আৰু তুমি অসমীয়া চিনেমা কিয় চাবা নেটফ্লিক্সত চাম মই চাউথৰ চিনেমা সেইটোৱে আমাৰ তাতে থকা সম্পদখিনি আমি খুব দেৰিকৈ বুজি পাওঁ যে আমাৰ লগত আছে গুচি যোৱাৰ পিছত যদি কালি এতিয়া চাপ'জ কালি এনেকুৱাও হ'ব যে যদি বোলে BBC ৰ মানুহ আহি বোলে অসমীয়া বিহুৰ ওপৰত খুব ধুনীয়া ৰিল এটা বনাইলে এই সেইদিনাখন কোৰিয়ান ছিংগাৰজন আহি পালে নীলোৎপল দাৰ গানটো গাইলে নীলোৎপল দাৰ গানটো হয়তো ইমান শ্বেয়াৰ কৰা নাই যিমান তাৰ শ্বেয়াৰ হৈছে নীলোৎপল দাই এতিয়া ধুনীয়া ভেকুলী বিহু বুলি গান এটা ওলালে শুনা শুনিছে কোন এই K-pop আৰ্টিষ্টে আহি অসমত বিহু গাইছে আৰু গালিও দিছে তোৰ উচ্চাৰণ বেয়া তাৰ উচ্চাৰণ বেয়া হ'ব বৰ ইণ্টাৰেষ্টিং তুমি মানে তেনেকুৱা ঢেৰ উদাহৰণ আছে ঝুমুৰটোক চোৱা এই কোক ষ্টুডিঅ'ত ঝুমুৰ হোৱাৰ পাছত ঝুমুৰৰ হেৰিটো বাঢ়িল এইটো প্ৰত্যেকবাৰ হৈছে মানে আমি নিজৰ আৰু এনেকুৱা এটা কথা আছে দেই চোৱা আমাৰ জেনেৰেশ্যনটোৱে আমাৰ জাতিটোৰ বহুত সম্পদ আছে আমাৰ গান ভাল আমাৰ নাচ ভাল আমাকতো কোৱাও নাই নহয় কোনো তোমাক বা মোক আমি ঘৰত পৰিৱেশ পাইছোঁ কাৰণে আমি জানিলোঁ বাকীকেইটাই জনা নাই নহয় জনোৱা একো মাধ্যমো নাই কাৰণ তুমি ক'ত চাবা ক'ত শিকিবা কাৰ পৰা শিকিবা আমাৰ কাৰণে সিমান বেছি খোলাও নহয়তো পৃথিৱীখন এতিয়া যিকেইটা ল'ৰা ছোৱালী ডাঙৰ হৈ আছে ধৰা সিহঁতে সেই কিতাপবোৰ সিহঁতৰ বয়সৰ লগত মিলাকে পঢ়াকেতো পৰিৱেশ এটা নাই পোৱা নহয় সকলোতে সেইবোৰ কথাও আছে মই মাজে মাজে সেইটো কথাও ভাবোঁ কেতিয়াবা যে কোনোবাই যদি কৈ দিয়ে যে মই ভূপেন হাজৰিকাৰ গান শুনা নাই ঠিক আছে সি বেয়া ল'ৰা তাক সৰুতে শুনাব চেষ্টা কৰা নাই নহয় মাক দেউতাকে শুনোৱাই নাই সেই কথাবোৰক লৈ আমি অকণমান চিন্তা কৰিব লাগে চাগে মোৰ মতে বিদেশী সমস্যাটো আমিতো বহুত দেৰি পাতিলোঁ বিদেশী সমস্যা বহুত বেয়া শেষ কৰি দিব আমাক কিন্তু আমি নিজকো কিন্তু মানে যদি নিজেই বোলে খুব সততাত থিয় হৈ নাথাকোঁ তেতিয়া আমাক আৰামত নিউচি তেওঁলোকে নমিনেট কৰিয়ে দিব লৈয়ে যাব জেগাখন ভাবা গুজৰাটীৰ পৰা শিকিবলৈ এইবিলাক জাতি কিমান এতিয়া চবতে গুজৰাটী মাৰাঠাসকল চবতে মাৰাঠা আৰু তামিলনাডু ৰোমান্টিক কথা তামিলনাডু কিন্তু তামিলনাডুত তুমি যেতিয়া চেন্নাই যোৱা চেন্নাইত তুমি ক'ত ইংৰাজীত কথা পাতিছা তুমি মানে হিন্দীতে নোৱাৰা ইংৰাজীও নাজানে সিহঁতে তামিলত ক'ব সিহঁতে সেই দমটো কিয় হৈছে সেই দমটো নিজক ভাল পাই কাৰণেই হৈছে আৰু সেই দমটো এইটো দম নহয় যে তোৰ ঘৰ ভাঙি দিম তোৰ ঘৰ জ্বলে আমাৰ ইয়াতে সেইটো বিৰাট মানে বেয়া স্বভাৱ এটা আছে কিবা এটা হোৱাৰ লগে লগে গৰিহণা দিব ঘৰ ভাঙিব জুই জ্বলাব আন্দোলন কৰিব সেই দমটো নহয় সিহঁতৰ এয়াৰ ৰেহমানে আহি গোটেই মানে পৃথিৱীক আজি শেষ কৰি থৈ গৈছে আমিতো শুনিছোঁ ইল্লাইৰাজাৰ গানটো আমি শুনিছোঁ মানে চিদ শ্ৰীৰামটো এতিয়াও চলিছে গোটেই চিনেমাৰ ইণ্ডাষ্ট্ৰিটোৱে ডমিনেট কৰি আছে কাৰণ জাতীয়তাবাদটো আছে কিন্তু জাতীয়তাবাদ অকল পলিটিকেল জাতীয়তাবাদ নহয় মানে পলিটিকেল জাতীয়তাবাদ হ'লে তুমি চেন্নাইৰো চাগে অকল জয়াললিতা MGRকে চিনি পালাহেঁতেন বা কৰুণানিধিকে চিনি পালাহেঁতেন কিন্তু বাকী ক্ষেত্ৰবোৰতো সিহঁতে কাম কৰিছেতো এইটোৱে আমি কালচাৰেলিও লাগিব ইকনমিকেলিও লাগিব পলিটিকেলটো এটা এছপেক্ট হৈ যায় এইটো এটা পাৰ্ট এইটোৱে মানে সমগ্ৰ আমাৰ কনচাৰ্ণ এইটো নহয় যে আমি অকল পলিটিকেল কথাখিনিয়ে পাতিম ইকনমিক তুমি যোনটো ক'লা ইকনমিক পাৰ্চপেক্টিভটো খুব দৰকাৰ আৰু মানে এইটো মই লাষ্ট 5টা বছৰত বিশেষকৈ প্ৰত্যেকখন চৰকাৰে এতিয়া নতুনকৈ আৰম্ভ হৈছে আজিকালি ফ্ৰীবি কালচাৰটো এতিয়া সিদিনাখন কংগ্ৰেছে ঘোষণা কৰিলে যে বছৰি আমি দুখীয়া মহিলাক 1 লাখ টকাকৈ দিম ডাঙৰ এটা এনাউন্সমেণ্ট কৰিছে অসমত অৰুণোদয় আহি গ'ল বা এতিয়া লাখপতি মহিলাৰ কথা চলি আছে আঁচনিবিলাকৰ বেনিফিচিয়াৰী লৈ আমি ফ্ৰীবি হৈ গ'লোঁ
এনেকুৱাহে অসম চৰকাৰে চাকৰি দিয়া নাই 1 লাখ চাকৰি কেৱল 1 লাখ এতিয়া অসমত যদি আমি ধৰি লওঁ 3 কোটি মানুহ আছে 1 লাখ চাকৰি চবেই চৰকাৰী চাকৰি কৰিবনে প্ৰাইভেট চেক্টৰ কিয় বেয়া কিমান ভয়ংকৰ কথা এটা সেইটো এটা ডাঙৰ কথা হয় এতিয়া এটা ভাল হৈছে এণ্টাৰপ্ৰেনাৰশ্বিপ হওক ষ্টাৰ্টআপ হওক আৰম্ভ হৈছে কিন্তু পইচাখিনিও ক'ৰ পৰা আহিব যদি শেষত গৈ চব কনচাৰ্ণ পলিটিকেলে হৈ যায় সেইটো আমি চেঞ্জ কৰিব লাগে কিন্তু মই বৰ মানে ভালকৈ বিশ্বাস কৰোঁ যে আমি পলিটিকেল কথাবোৰ পাতিম লাগিবই মানে মই এইটো কোৱা নাই যে এতিয়া আমি পলিটিক্সৰ পৰা আঁতৰি গৈ বেলেগ কথাবোৰত মন দিব লাগে নহয় কিন্তু আমি বাকী জাতীয়তাবাদৰ ট্ৰেণ্ডবোৰো মানে আমাৰ হিষ্ট্ৰীটো বৰ ভালটো জাতিটোৰ আমাৰ ধৰা আটাইতকৈ ৰাজনৈতিক জাতীয়তাবাদৰ কথা কৈছে অম্বিকাগিৰিয়ে নিজেই মায়াবিনী কেমিকেল ৱৰ্কছ বুলি এখন মানে প্ৰতিষ্ঠান খুলি থৈ দিছে তেওঁৱে দেখাই থৈ গৈছে বাটটো আমাৰ কটন কলেজৰ মানিক চন্দ্ৰ বৰুৱাই মানে তোমাৰ তেতিয়াই কটন কলেজ প্ৰতিষ্ঠা কৰিলে তেওঁ নিজাকে ব্যৱসায়ো কৰিলে লক্ষ্মীনাথ বেজবৰুৱাই ব্যৱসায় কৰিছে আৰু আটাইতকৈ ইণ্টাৰেষ্টিং কথাটো মানে এতিয়া ধৰা গোটেই ইণ্ডিয়াত UPSC APSCৰ এটা UPSCৰ ট্ৰেণ্ড এটা হৈছে নহয় UPSCৰ মই ইউটিউবটো খুলিলে দেখা পাওঁ চব জেগাত তাত ইণ্টাৰভিউ আহিয়ে থাকে আমাৰ আনন্দৰাম বৰুৱাই 1870ত মানে তেতিয়াই তেওঁ ICS হৈ গ'ল আৰু ভাৰতৰ 5ম অসমৰ 1ম তো আমাৰতো সেইটো জাতীয়তাবাদ নহয় আনন্দৰাম বৰুৱা কিয় হিৰো নহয় প্ৰফুল্ল মহন্তক হিৰো বনালা ভৃগু ফুকনক বনালা বনোৱা আনন্দৰাম বৰুৱাকো এইবাৰ এৱাৰ্ড এটা দি থৈ দিলে নহয় এৱাৰ্ডটোতো চবেই পাইছোঁ মই সেইদিনাহে গম পাইছোঁ আনন্দৰাম বৰুৱাৰ হিষ্ট্ৰীটো কাৰণ তেতিয়া নিজে পঢ়িছোঁ এৱাৰ্ডটো নাই তেওঁৰ কাহিনীখিনিও বৰ চৰ্চা নাই তেওঁৰ তুমি জাৰ্ণিটো ভাবা না তেওঁ ৰজাদুৱাৰ উত্তৰ গুৱাহাটীৰ পৰা গৈ ইংলেণ্ডত পৰীক্ষা দি ICS হ'ল তাৰপাছত তেওঁ ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট হৈছে সেই তেতিয়াই 1870ত চাগে মানে তেতিয়া গৈছেও চাগে জাহাজত গৈছে সাংঘাতিক কাহিনী নহয় তেওঁৰ কাহিনীটো মানে শৈক্ষিক জাতীয়তাবাদ নহয় নেকি হয়তো যদি প্ৰফুল্ল মহন্ত হিৰো হ'ব পাৰে ভৃগু ফুকন হিৰো হ'ব পাৰে আনন্দৰাম বৰুৱাও পাৰে নহয় আনন্দৰাম বৰুৱাৰ কাহিনীটো আমি সেই কাৰবাৰবোৰ আমি নকৰিলোঁ চাগে যোৱা বছৰকেইটাত অসম আন্দোলনৰ পাছত খুব কম কৰিছোঁ চাগে আনন্দৰাম বৰুৱাক আমি যদি জাতীয় হিৰো বনালোহেঁতেন তেতিয়া চাগে আমি UPSC তেনেকুৱা মানে আজি অসমত যিটো পৰিৱেশ এতিয়াহে APSC কৰিব মানুহ গৈছে এইবাৰো চিফ ছেক্ৰেটাৰীজনে ৰিজাইন কৰাৰ পাছততো অসমীয়া নাই চিফ ছেক্ৰেটাৰী হ'ব এই পৰিৱেশটো নহ'লহেঁতেন চাগে এই কথাবোৰতো গুৰুত্ব দিব লাগে মানে সেইটোৱে আৰু যে খুব পুতুককৈ বস্তু এটাৰ কথা ভাবি ল'ব নালাগে মানে যে মানে এইটো বেয়া যদি মই একদম বেয়া আৰু একো নাভাবোঁ নিজৰ কথাটোও ভাবিব লাগে মানে লাষ্টত গৈ স্বাৰ্থপৰ বুলি কয় কিন্তু কিছুমান ক্ষেত্ৰত নিজক লৈ অলপ স্বাৰ্থপৰ হোৱাটো দৰকাৰ মানে আমাৰ সেইটো বিৰাট বেয়াকৈ লয় যে এই নিজৰ কথা ভাবি ই বিৰাট স্বাৰ্থপৰ কাম এটা কৰিলে নিজৰটো ভাবি গ'ল নিজৰ বিবেকটো বেছি পালে স্বাৰ্থপৰ হোৱাটো বেলেগ কথা কিন্তু মানে ভালকৈ ভাবি চিন্তি নিজক ছেভ কৰ আৰু ছাইড বিজনেছটো বিৰাট বেয়া শুনি মানে কিন্তু যিখিনি কথা তুমি ক'লা যিখিনি উদাহৰণ দিলা ছাইড বিজনেছে হয় তোমাৰ ষ্টেবল ইনকাম লাগিবই তোমাৰ মাতটো শক্তিশালী কৰিবলৈ আছে আৰু নাথাকাটোহে সমস্যা নাথাকিলেহে তেওঁ 2 নম্বৰী কৰিব থাকিলে কমকৈ কৰিব নাথাকিলে 2 নম্বৰী কৰিব সেইদিনাখন মোৰ এটা বিৰাট ইণ্টাৰেষ্টিং বস্তু এটা পালোঁ যে আজিকালি বিজনেছ বুলি যে কয় তুমি যদি ভালকৈ মন কৰা অসমৰে যদি মই উদাহৰণ লওঁ ইয়াৰে বিজনেছ কাৰো ভেলুৱেশ্যনত বনোৱা বিজনেছ নহয় ইয়াৰে বিজনেছ বেছিভাগ ঠিকা মাৰিছে পইচা পাইছে তাৰপিছত কিবা এটা ব্যৱসায় কৰিছে ভেলুৱেশ্যনটোক লৈ পেলাই না ইণ্টেলেকচুৱেল প্ৰপাৰ্টিক লৈ কোনোবাই ভেলুৱেশ্যন বনাইছে বা কোম্পেনী এটাৰ বোলে খুব ডাঙৰ ভেলুৱেশ্যন থকা কোম্পেনী এটা বনিছে তেনেকুৱা বিজনেছ নাই মানে পিয়'ৰ বিজনেছতো বিজনেছ কৰা মানুহ কম মানে মোৰ বিজনেছক লৈ বৰ ধুনীয়া অভিজ্ঞতা এটা আছে কাৰণ যোৱাবাৰ মই কটনৰ যেতিয়া প্ৰেচিডেণ্ট আছিলোঁ আমাৰ সন্মুখৰ যিটো ৰাস্তা এই ষ্ট্ৰীট ফুডখিনি যে আছিল তাত মানে দোকান দিয়াৰ আগত এনেই মানে মানুহে আহে কথা পাতিব আমাক ভাবে আমিতো নকৰোঁ GMCয়ে কণ্ট্ৰল কৰে আমাক সোধে আৰু দিব পাৰিম নে নাই তাৰপাছত কি হ'ল নাই মই একদম নকৰিছিলোঁ মই পুৰা দূৰত আছিলোঁ এইবোৰৰ পৰা মই মানে ট্ৰেণ্ডটো দেখা পালোঁ এটা যে প্ৰথমতে এখন চাহৰ দোকান হ'ল কোনোবা জাৰ্নেলিষ্ট দুগৰাকীয়ে দিলে মই নাম দুটা নকওঁ জাৰ্নেলিষ্ট দুগৰাকীয়ে দিলে তাৰপাছত সেই চাহৰ দোকানখন দেখি সপ্তাহৰ মূৰে দোকান আহিল চাহৰ দোকান আহিল প্ৰথম যিখন দোকান আছিল সেইখন 3 মাহমান পাছত বন্ধ হৈ গ'ল কিন্তু সেইটো কোনো নাচালে মানে দোকান আহি থাকিল লাষ্টত এনেকুৱা পৰিৱেশ হ'ল তাত যদি 10খন দোকান আছে তাৰে 5খন চাহৰ দোকান কিন্তু এখনো নচলে এই কাৰবাৰটো মানে আমি আগতে সেই PCO খোলা কাহিনীবোৰ মনত আছে PCO খোলে তাৰপাছত এইটো পৰ্টেললৈ আহিল মাজতে এতিয়া পডকাষ্টো হৈছে বাৰু তাৰ মাজত এই চাহৰ দোকান মই আচৰিত হৈ গৈছোঁ যে তাত তুমি বেলেগ বেচা না তুমি যি টি বেচা তুমি চাহ কিয় বেছিছা তোমাৰ চবেই মানে আনক দেখি মানে উঠিল কিয় দেখি বেছিবা তুমি চাহ
হেৰিটো পটেটো এইটো স্পাইৰেল পটেটো মই কটনত এই যিটো আৰম্ভ হ'ল ভিডিঅ' চলোৱাৰ পাছত আমাৰ ষ্ট্ৰীট ফুডত 3-4খন আহি গৈছে স্পাইৰেল পটেটো এতিয়া চলি আছে KFCৰ নিচিনা চিকেন এটা বেচে মন কৰিছেনে এই শিলপুখুৰীত 3খনমান আছে এতিয়া যিকেইটা ল'ৰা আছে ইহঁতক ডেইলি চিকেন বেচিব আহে আমাৰ ট্ৰেণ্ডটো সেইটোতো আমি চিৰিয়াছলি কিন্তু তাৰ মাজতো ভাল কাম হৈছে দেই ভাল কাম বহুতে কৰি আছে এটলিষ্ট মানে মোৰ এনেকুৱা ফিল হয় যে যদি কৰিছেও কনচেপ্টে চুৰ কৰিলে চাপ'জ কৰিলেতো কিবা এটা একো নকৰাকে এটলিষ্ট কীবৰ্ডখনত বহি জিটি লিখি থকাতকৈ সেইটো বেটাৰ ষ্টাৰ্ট কৰিব লাগে খালি মানে ইন'ভেশ্যনটো লাগিব মানে নতুনকৈ আমি ভাবিব লাগিব মানে এতিয়া মই PCO আমি মাজতে কিবা এটা ইয়াত পাতিছিলোঁ যে PCO কালচাৰটো এনেকুৱা যে কোনোবাই ছাপ'জ তুমি কিবা এটা কৰিলা তোমাক দেখি ময়ো একেই কৰি দিলোঁ তোমাৰ পৰা ছাপ'জ কনচেপ্টটো ল'লোঁ মই দেখিলোঁ ইয়াৰ এইটো চলিছে মই তাতে কি এড কৰোঁ যাতে মই বেছি চলাব পাৰোঁ সেই এপ্ৰ'চটো হ'লে মেবি আমি চিকেনটো ভাল পাম নিজৰ জেগাত ভালকৈ থাকিম আৰু সেইটোৱেতো দৰকাৰ মানে মই কিন্তু আমাৰ জেনেৰেশ্যনটোক লৈ খুব বেছি আশাবাদী দেই কাৰণ আমাৰ মানুহখিনিয়ে ধৰা আমি আন্দোলনো দেখিছোঁ আমি এতিয়া বুজি পোৱাও হ'লোঁ কথাবোৰ ধৰা আমি এই কথাবোৰ চাগে অকণমান ৰিয়েলাইজ কৰোঁ কাৰণ আজিকালি মোৰ মানে লগৰ ল'ৰা ছোৱালী মোৰ মানে ইভেন জুনিয়ৰ কেইটাৰ লগত আড্ডা মাৰিও মোৰ এইটো ফিল হয় যে সিহঁতেও বুজে কিন্তু মানে সিহঁতেও এইবাৰ বুজিছে যে আমি কিবা এটা কৰিব লাগিব আৰু মানে এই গোটেই যিখিনি কাম ইমান বছৰ হ'ল তাৰ বাহিৰে কিবা এটা নতুনকৈ চিন্তা কৰিব লাগিব সেই চিন্তাটো আছে সকলোৰে মনত গতিকে সময় লাগিব ধৰা আমি বহুত বেছি আন্দোলন কৰি এইটো সময় কটাইছোঁ এতিয়া আমাক সময় লাগিব নতুনকৈ যোৱাত খালি এই কথাটো এটা ভুল কথা এটা যে আন্দোলন কৰিব নালাগে আন্দোলন হ'ব নালাগে এইবাৰ যেনেকুৱা পৰিৱেশ এটা কৰি দিছে তেওঁলোকে বেৰিকেড লগাইছে পুলিচ আহে অমুক হয় তমুক হয় মানে এই কথাবোৰে এই যিটো অহিংস আৰু শান্তিপূৰ্ণ আন্দোলন এই কথাটোক সকলোৱে ৰেচপেক্ট কৰাটো দৰকাৰ চৰকাৰখনেও ৰেচপেক্ট কৰিব লাগে কাৰণ সদায়তো বিজেপি নাথাকিব শাসনত ধৰা কালি কংগ্ৰেছৰ চৰকাৰ হ'ল তেতিয়া ভৱেশ কলিতাইতো বিজেপি অফিচৰ পৰা সমদল উলিয়াব লাগিব আৰু এই কথাবোৰৰ ভয়টো কি আজি বিজেপিয়ে কৰিছে কালি কংগ্ৰেছ আহিল কংগ্ৰেছে যদি আৰু বেছি কৰি দিয়ে ট্ৰেণ্ড এটা হৈ যাব ন ইণ্টাৰনেট কটা কাৰোবাৰটো ইণ্টাৰনেট প্ৰথমবাৰ কাটোতে কোনো ভবা নাছিল যে আৰু কাটিম এতিয়াতো ইণ্টাৰনেট কটাটো ট্ৰেণ্ড কাটিয়ে দিয়ে মণিপুৰত ইণ্টাৰনেট নায়েই নহয় বহুত দিন মানে ভাৰতবৰ্ষত আটাইতকৈ বিশ্বৰ ওৱান অফ দ্য মানে কি বুলি ক'ম হায়েষ্ট নাম্বাৰ অফ টাইমছ মানে ইণ্টাৰনেট কাটিছে নেহৰুৰ সময়ত তোমাৰ কেৰেলা নে তামিলনাডুৰ চৰকাৰখন প্ৰথম প্ৰেচিডেণ্ট ৰুল দি বাহিৰ কৰি দিলে সেইটো ট্ৰেণ্ড হৈ গ'ল নহয় প্ৰেচিডেণ্ট ৰুল দিয়া সকলোৱে দিয়ে এই যিবোৰ মানে ৱেপন বুলিয়ে যদি মই কওঁ এই অস্ত্ৰবোৰ যদি তুমি চৰকাৰক দি দিয়া বা থাকে আজি এনেকৈ হৈছে কালি ইয়াতকৈ বেছি হ'ব তাৰপাছত ইয়াতকৈ বেছি হ'ব আল্টিমেটলি যিটো আমিতো সাধাৰণ মানুহখিনিৰ দিগদাৰ মানে এই পুলিচৰ এই ধৰণৰ বৰ্বৰতা বাঢ়িলে কালি আকৌ যদি আন্দোলনত এই ধৰণৰ কাহিনী হয় বেলেগ চৰকাৰ এখন আহিলে আৰু বেছি শক্তিশালী এওঁলোক আহিলে চাগে আকৌ বেছি কৰিব গতিকে এই কথাবোৰ ভয় লগা কথা কিন্তু ইয়াতে বহুত আজি একচুৱেলি মোৰ আমাৰ যোনটো টাৰ্গেট আছিল আমি আজি ভালকৈ কৰিলোঁ নেকি যিখিনি পাতিব লগা আছিল আমি একদম মানে হেৰি টাইপ পাব আৰু এপিছড আছে মাজত বহুত মানে খণ্ডকৈ পাই থাকিব বিৰাট ভাল লাগিল ত্ৰিদীপ থেংক ইউ ছ' মাছ আজি লগ পাই ভাল লাগিল ধন্যবাদ আৰু বিজেপি যাবা নেকি বিজেপি নাযাওঁ মই ৰাজনীতি কৰিম বুলি ভাবিছা নেকি মই ৰাজনীতি কৰিম বুলি ভাবিছোঁ কিন্তু মই অকণমান আৰু পঢ়া শুনা কৰিব বিচাৰিছোঁ মানে মই PhDটো কমপ্লিট কৰিব খুজিছোঁ আৰু ৰাজনীতি কৰিম বুলি ভাবিছোঁ মানে মই কলেজত ইলেকশ্যন খেলাটোতো ছাডেন কথা এটা আছিল সেইটো ধৰা কটনত ইলেকশ্যন খেলাটো মানুহে ভাবে বহুত ডাঙৰ কথা তুমিও জানা ময়ো জানো যে এইটো ইলেকশ্যন খেলা কেইদিন তুমি হিৰো তাৰপাছত এবছৰত তুমি কামোৰ খাবা মানে কি এইটো এতিয়া বেয়া পাব বহুতে কৈ দিয়াৰ কাৰণে কামোৰ নহয় মানুহৰ কাৰণে কাম কৰিও ভাল লাগে কিন্তু মানুহে তোমাৰ পৰা বহুত এক্সপেক্ট কৰে মই সেই এক্সপেক্টেশ্যনটো কটনত থাকোঁতে ফিল কৰিছিলোঁ মানে ইমান এক্সপেক্ট কৰে যে কিবা এটা বিপদ হ'লে কটনৰ ল'ৰা ছোৱালীকেইটাৰ মুখলৈ চাই থাকে মই খালি সেইটো কথাই সদায় বিশ্বাস কৰোঁ যে আমাৰ যিয়েই ইউনিয়নত থাকক বা অসমৰ বাকী ইউনিয়নখিনিয়েও সেই এক্সপেক্টেশ্যনটো কোনোবাখিনিত ফুলফিল কৰাৰ বাবে চেষ্টা কৰিব লাগে মই বহুত ভুল কৰিছোঁ ইউনিয়নত থাকোঁতে ধৰা মোৰ 2-3টা কণ্ট্ৰভাৰ্চিও হৈছে কিবা মানে যিটো কাম কৰিব নালাগিছিল তেনেকুৱা কামো কৰা গৈছে কিন্তু মই কটনত থকাৰ পৰাই ৰাজনীতিটো এনেকৈ ভাবি আহিছোঁ যে মই বেয়া কাম কমকৈ কৰিম অন্ততঃ জানি বেয়া কাম নকৰোঁ আৰু যিদিনা মই গম পাম যে মই এনেকুৱা এটা জেগাত আছোঁ যে মই মানুহৰ কাৰণে আৰু ভাল কাম কৰিব পাৰিম সেইদিনাহে চাগে ৰাজনীতিলৈ যাম নহ'লে চাগে
এনেকৈ যেনেকৈ আছোঁ তেনেকৈ থাকিম। হ'ব, কৰা ভালকৈ, আৰু ব্যৱসায় এটা কৰিবা, কিবা এটা কৰিব লাগিব, পঢ়া শুনা কৰোঁ, ভাল হ'ব। সেইটোৱে, মানে সেই এপ্ৰ'চটো এনেকুৱা হ'ব লাগে, আৰু আলোচনা হ'ব লাগে। আলোচনা হ'লে তেতিয়া বহুতখিনি কথা ডিবেট ডিস্কোৰ্ছ হ'ব লাগে, যিটো আমাৰ কটনত আছিল। এতিয়া এটলিষ্ট ক'ব গ'লেতো এতিয়া কমিছে, এতিয়া আড্ডাবোৰ কমি গৈছে নহয়। মানে এটা কথা অপ্ৰিয় সত্য, ভিতৰুৱা কথা এটা, কটনত ডিবেট আগতে হোৱাটো আমি বিৰাট প্ৰেষ্টিজিয়াছ হিচাপে লৈছিলোঁ। আজিকালি কটনৰ ডিবেট ছেক্ৰেটাৰীয়ে ফোনটো কৰিলে খং উঠে, স্পনচাৰশ্বিপ বিচাৰি। সেই গোটেই কথাবোৰ মানে সলনি হৈছে। মই চকুৰ আগত দেখিছোঁ, মই ধৰা যেতিয়া 16ত সোমাইছোঁ কটনত, তেতিয়া কটনখন, আজিৰ কটনখন মই দেখিছোঁ। কিন্তু মোৰ এটা বিশ্বাস আছে দেই, মই সেইটো, এই যে 50টা ল'ৰা হৈছে এইবাৰ প্ৰতিবাদ কৰোঁতে কটনত, 50টা ল'ৰা কমটো। আমি আগতে আন্দোলন কৰিলে 200 হয়, 300 হয়, কিন্তু এই যে 50টা ল'ৰাও এবাৰ মাতিলে ওলাই আহিছে, আৰু মানে কোনোবা আহিব পৰা নাই, সিও কিন্তু ছ'চিয়েল মিডিয়াত লিখিছে কিবা কিবি। এই মানে স্পিৰিটটো কটনৰ ল'ৰা ছোৱালীখিনিৰ সদায় আছে। মানে কটনৰ ল'ৰা ছোৱালীখিনি, মানে মই কোৱা নাই বাকীবোৰৰ নাই, আছে, সকলোৰে আছে, কিন্তু এই ল'ৰা ছোৱালীকেইটাৰ মানে সেই মৰমটো জাতিটোৰ প্ৰতি আছে। কমিছে কিন্তু, আড্ডাবোৰ কমিছে। এতিয়া তাৰ বহুত কাৰণ আছে, ধৰা আগৰ কটনৰ পৰিৱেশো নাই, আগৰ এটা এপিছড হ'ব, মানুহবোৰো নাই, পৰিৱেশো নাই, কিন্তু তাৰ পাছতো কটনখন সেইকাৰণে ভালে থকাটো বৰ জৰুৰী। এইটো তুমিও ফিল কৰা চাগে। আমি সোমোৱাৰ দিন পৰা আজি এতিয়া ওলাবলৈ হ'ল। ধৰা মই যোনটো চেঞ্জ দেখিছোঁ ক'ভিড অহাৰ পিছতো, এই গৰিমা চৰিমাৰ কথাটো এইবিলাক মানে বহুত ওপৰা ওপৰি কথা, কিন্তু ভিতৰখনত আমি বহুত আড্ডা মাৰিব লগা হৈছে, আৰু কাম কৰিব বহুত আছে। আৰু কটনক মৰম কৰিব লাগে দেই চৰকাৰে, সেইটোতো মই কমেই, সেইটো মই কম, কটনক মৰম কৰক। চিফ মিনিষ্টাৰজনে মৰম কৰক, অলপ চৰকাৰখনে মৰম কৰক, কটনক নিজৰ বুলি ভাবি মৰম কৰকচোন, নিজৰ ল'ৰা বুলি ভাবি মৰম কৰক। সেইটো আমি থাকোঁতে বাৰু মই সদায় কৈছিলোঁ, মই মিডিয়াক লগ পালেই সদায় এইটো আহ্বানে জনাইছিলোঁ যে চিফ মিনিষ্টাৰে কিবা কৰিব লাগে কটনক লৈ, কিবা এটা কৰক। কাৰণ নহ'লে আৰু চাগে 10-15 বছৰ পাছত এনেকৈ যদি থাকে, একো যদি কৰা নহয় কটনখনক আগুৱাই নিয়াৰ কাৰণে, কটনখন কিন্তু মানে আমি গৰিমা চৰিমাৰ কথা পাতিব লাজ লগা হ'ব মানে। সেইকাৰণে মৰম কৰিব লাগে। চৰকাৰে কটনক ফাণ্ড দিয়ক, বনাওক ভালকৈ। কটনখন কিমান ডাঙৰ হ'ব পাৰে, তুমি প্ৰেচিডেঞ্চিৰ কথা চোৱা, তুমি কটনখন বহুত ডাঙৰ বস্তুটো। তাকে যেতিয়া শিক্ষা নাছিল তেতিয়া শিক্ষা দি আছিল, এতিয়া কটনখনৰো বয়স হৈছে। বয়স হ'লে কটনৰ যিবোৰ সন্তান, ধৰা হিমন্ত বিশ্ব শৰ্মা এতিয়া চিফ মিনিষ্টাৰ, কটনৰেতো সন্তানে মৰম কৰকচোন মাকক, তেতিয়াহে ভাল লাগিব। ভালকৈ মৰম কৰক। ধুনীয়াকৈ ক'লা কথা। থেংক ইউ ছ' মাছ, আৰু লগ পাম আকৌ এবাৰ, তাৰপিছত দিয়া জইন কৰিবা আৰু। জইন নকৰোঁ, তুমি ভালকে পঢ়ি চঢ়ি লোৱা, তাৰপিছত ভালকে এবাৰত জইন কৰিবা, ভালকে জইন কৰিবা। আৰু মানে আমি জইন কৰাৰ আগত এই লুকাই নকৰোঁ, মানে সাহসত কৰিব লাগে, অপেনলি। আৰু কটনতে যিহেতু আৰম্ভ হৈছিল, কটনৰ পৰাই কৰিম, যেতিয়াই কৰিম। কটনতেতো ইলেকশ্যন প্ৰথম দেখি মানে দাদা হৈ পেলাই তুমি কটনত সোমাবা। নাই, দাদা কনচেপ্টটো মই খুব বেয়া পাওঁ। এইটো বন্ধ হ'ব লাগে, পুৰা শেষ হৈ যাব লাগে। এইটোৰ মানে তোমাৰ যেতিয়ালৈকে থাকিব, নতুন লিডাৰশ্বিপটো নোলায়, সেইটোৱে বৰ আটাইতকৈ ডাঙৰ সমস্যা। নাই, মই পুৰা এতিয়া কমাইছোঁ। মই লাইব্ৰেৰী যাওঁ আজিকালি, পঢ়োঁ, গুচি আহোঁ। আৰু মোৰ কটনত মানে এতিয়া কিবা এটা আছে, কিন্তু টানি লৈ যায়, হয়নে? বহুতক দেখিছোঁ লাইব্ৰেৰীত, কিন্তু মই পঢ়া অভিজ্ঞতা পোৱা নাই, কাৰণ নপঢ়োঁ। নাই, আমাৰ লাইব্ৰেৰীটোৰ কিন্তু এটা নাম আছে, বহুত ষ্টুডেণ্টে পঢ়ে। আমাৰ লাইব্ৰেৰীৰ পৰা এই যোৱাবাৰ APSC পোৱা বহুকেইটা ল'ৰা আছে, নেট JRF পোৱা বহুত আছে, মই নিজেও তাৰ এটা। আমাৰ লাইব্ৰেৰীৰ ওপৰত পঢ়া বহুতে, আমাৰ লাইব্ৰেৰীটোৰ মানে 3rd গ্ৰেড 4th গ্ৰেডৰ পৰা আৰম্ভ কৰি APSC লাগে, কটনৰ সূৰ্য কুমাৰ ভূঞা লাইব্ৰেৰীটোৰ, তাত প্ৰেজেণ্ট কটনিয়ান খুব কম থাকে। এইটো বৰ দুখ লগা কথা দেই। পুৰণা বহুত থাকে, আৰু সেইকেইটাই ক্ৰেক কৰে কিন্তু। গতিকে আছে কিবা এটা আছে, বিচাৰিব লাগে কটনিয়ানকৈ, কিবা এটা আছে। ঠিক আছে ত্ৰিদীপ, আজিৰ এপিছডটো আমি ইয়াতে এণ্ড কৰোঁ। থেংক ইউ ছ' মাছ। থেংক ইউ, ধন্যবাদ। এই পডকাষ্টৰ খণ্ডটো শুনা আৰু চোৱাৰ বাবে ধন্যবাদ। আমি আশা কৰিলোঁ বহুতো মিছকনচেপশ্যন, মিছ ইণ্টাৰপ্ৰিটেশ্যন বা বুজাবুজিবিলাক আপোনালোকৰ আগত আমি আজি খুব আলোচনা কৰিব পাৰিলোঁ। যিমানখিনি জানো সিমানখিনি চেষ্টা কৰিছোঁ। ডেফিনেটলি বহুত বেছি আৰু কথা আছে, যিখিনি কথা আমি হয়তো ইয়াতে পাতিব নোৱাৰিলোঁ। কিবা এটা এনেকুৱা ঘটনা হ'লে, বিশেষকৈ যেতিয়া ছ'চিয়েল ইছ্যু কিছুমান থাকে, য'ত ৰাজনীতিৰ এটা ফ্লেভাৰ থাকে, নিজে এবাৰ বুজি চাব লাগিব যে আমি নিজে পঢ়ি বুজোঁ কি একচুৱেলি হৈ আছে।
আচলতে আমাৰ কাৰণে বিপদজনক হয় নে কিবা ধৰণে সুবিধা দিব। কেৱল ৰাজনীতি কৰি থকা সেই লোকসকলৰ কথা শুনিয়ে নিজৰ যদি আমি অপিনিয়নটো বনাওঁ, নিজৰ যদি চৰ্চাখিনিয়ে আমি কৰিব নিদিওঁ, তে মোৰ নালাগে বা আমাৰ নালাগে যে আমি সঠিক কথাটো খুব সুন্দৰকৈ বুজি পাম। এই পডকাষ্টৰ খণ্ডটো যদি ইমান দূৰলৈকে চালে, যদি চাই ভাল পালে, চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব। কাৰণ যেতিয়া আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে, ভিডিঅ'টো লাইক কৰে, আমি উৎসাহ পাওঁ আৰু অলপ কষ্ট কৰে এটা নতুন ভিডিঅ', এটা নতুন পডকাষ্ট বনাবলৈ। নতুন এটা চেনেল ট্ৰুথ বাই অবয়ব ভূঞা বুলি আমি ষ্টাৰ্ট কৰিছোঁ। তাতে সঘনাই আমি এনেকুৱা ছ'চিয়েল ইছ্যুজতে হওক, পলিটিকেল ইছ্যুজতে হওক, আমাৰ লগত হৈ থকা কিছুমান ঘটনাই হওক, খুব ধুনীয়াকৈ আলোচনা কৰিবলৈ চেষ্টা কৰিম অধ্যয়ন কৰি। সেই চেনেলটোতো ছাবস্ক্ৰাইব কৰিব, আমি আৰু উৎসাহ পাম তাতে ভিডিঅ'জ বনাবলৈ। এই পডকাষ্টটো শুনাৰ বাবে, ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।